নমস্কাৰ মই নিহাৰ কাশ্যপ মই আজাৰৰ পৰা বিলং কৰোঁ रे सखी मोरे गे पिगा घर गाए रे सखी मोरे गे पिगा घर गाए भाग लगे इस आंगन को भाग लगे इस आंगन को अपने पिया के मैं बल बल जाऊं মাজে মাজে আপস এণ্ড ডাউনছ গৈ থাকে বাট আপস এণ্ড ডাউন হ'লেহে মানে হাৰ্ট বিটটো ট্ৰানজেণ্ট থাকে ন হাৰ্ট বিটটো এনেকৈ যায় হয় চ' লাইফটো এনেকৈ যাব লাগে চাইক্লিক হয় বেছি স্মুথ গ'লে ভয় লাগে যে ঘপককৈ আনস্মুথ হৈ যাব নেকি কেতিয়াবা সেইটো ভয় থাকে মোৰ এটা ধুনীয়া কথা মনত পৰিলে মানে যোনটো ৱেষ্টাৰ্ণ কনচেপ্ট অফ টাইম সেই কনচেপ্টটো হৈছে লিনিয়াৰ কিন্তু আমাৰ যদি হিন্দু কনচেপ্ট অফ টাইম সেইটো হৈছে চাইক্লিক বস্তুটো যুগবোৰ ৰোটেট হৈ থাকে বৰগীত এটা এনেকুৱা ছেগমেণ্ট আমাৰ মিউজিকৰ সেই ছেগমেণ্টটো জেজ মিউজিকৰ লগত আমি তুলনা কৰিব পাৰোঁ কাৰণ আৰু এটা এতিয়া যদি আমি বৰগীতৰ কথা যেনেকৈ মই মানে বৰগীতক আমি জেজৰ লগত তুলনা কৰিব পাৰোঁ কাৰণ আমাৰ মই শংকৰদেৱৰ বহুত বেছি ডাঙৰ ডিচাইপল মই বহুত মানুহ শংকৰদেৱক মানে ইমান বেছি মানুহ মই ইনফেক্ট মানে মানুহে ক'ব পাৰি যে চুলি তই মই চুলি শংকৰদেৱক চাই কিনে মই ফিল হৈছিল যে এনেকুৱা টাইপ ৰাখিম সেই মানুহজনক মই বহুত আইডিয়েলাইজ কৰোঁ মই সৰুৰ পৰা বহুত বেছি মানুহ আৰু মোৰ মতেদি তেওঁ ভগৱান নাছিলে তেওঁ আৰ্টিষ্ট এজন আছিলে কাৰণ এনেকুৱা এজন মানুহ যোনে নিজৰ ভাষা বনাইছে ব্ৰজাৱলী ভাষাত গান বনাইছে সেই গানৰ কম্পজিশ্যন কৰিছে সেই কম্পজিশ্যনৰ বিট বনাইছে সেই বিটটো বজাবকত খোলটো আৱিষ্কাৰ কৰিছে খোল তাল সেই গোটেই ছেগমেণ্ট গোটেই গানখিনি গাবৰ কাৰণে এটা প্লেটফৰ্ম বনাইছে এখন ষ্টেজ বনাইছে এইটো হ'ল কি নামঘৰ বনাইছে নামঘৰত মানুহে গাব অডিয়েন্সে যে বৰ নহ'ব অডিয়েন্সক শিকাইছে যে বুট মুগু খাব শিকাইছে মিউজিকটো টোটেলি এটা বেলেগ এটা মানে স্পিৰিচুৱেল হয় আৰু ৰিচেণ্টলি কোনে কৈছিলে আই থিংক কোনোবা এজন মানুহে কৈছে মিউজিক ইজ দ্য লাষ্ট মেজিক ইন দিছ ৱৰ্ল্ড আচ্ছা চ' মিউজিকৰ নিচিনা মেজিক এই লাইফ এই পৃথিৱীত আৰু নাই বাকীটো চব টেকনিকেল ইম'চনেল এটাই বস্তু মিউজিক যোনটো ফিলত যায় ৰাইট মই এটা প্ৰজেক্ট ফুকট্ৰনিকা বুলি কৰোঁ হয় প্ৰজেক্ট ফুকট্ৰনিকা লাষ্ট 3 ইয়াৰ্ছৰ পৰা কৰি আছোঁ প্ৰথম গীতটো আছিলে ৰজন জনাই সেইটো মই শংকৰদেৱৰ ষ্ট্ৰাকচাৰ লৈ কৰিছিলোঁ মোৰ গোটেই ড্ৰপটো ইলেক্ট্ৰনিক আৰু ফোক মিলি কৰিছোঁ গোটেই ড্ৰপটো 7 মাত্ৰাৰ আছিল 1 2 3 1 2 3 4 5 1 2 3 1 2 3 4 1 2 3 1 2 3 4 এনেকৈ মই ড্ৰপটো কৰিছোঁ ভালকৈ শুনিব লাগিব চ' এই ৰজন জনাইটো মই টোটেল 22টা ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছিলোঁ ফাৰ্ষ্ট গান আছিলে মোৰ চ' গোটেই অসমখন দেখুৱাইছিলোঁ তাৰপিছত ছেকেণ্ড গান কৰিছিলোঁ মই শংকৰদেৱ কাৰণ মই তেখেতক বহুত মেজিৰ ন সেই তেখেতৰ নামতে এটা খালি আখুৱাৰী ৰাগৰ এটা পাৰ্ট সেই পাৰ্টটো লৈ কিনে মই গোটেই এটা চাইকেটেলিক ট্ৰান্স কৰিছিলোঁ মই আৰু প্ৰিয়াংকু দাই চ' সেইটো কৰাৰ পিছত আমাক ইমান বেছি ট্ৰল কৰিছে আমাক ইমান গালি দিছে প্ৰিয়াংকু দাক ডিএমত গালি দিছে মোক ডিএম মেছেজ কৰি গালি দিছে কোন মেছেজ কৰা মানুহবোৰ বহুত আছে আমাৰ বহুত আৰ্ট ফৰ্ম আছে আমাৰ নাঙেলি গীত আছে বহুত আছে নাঙেলি গীতটো ওৱান অফ দ্য কেনেকুৱা বস্তু যে আপুনি গালি পাৰে মানে এখন পথাৰ আছে পথাৰৰ মাজত এটা ৰাস্তা আছে আলি এটা আছে এইখন পথাৰ আপোনাৰ এইখন পথাৰ মোৰ ওকে চ' মই আপোনাক গালি দিম যে আপোনাৰ পথাৰখনত এইবাৰ যেন একো ধান নহয় যেন মই আপোনাক খাওঁ দিছোঁ যেন তোৰ এইবাৰ নহয় এইবাৰ মোৰহে হওক সেইটো মানে আৰ্ট ফৰ্ম হয় আজি আমাৰ মাজত আছে এজন বহুত স্পেচিয়েল গেষ্ট মোৰ ভাইটি আৰু এজন বহুত টেলেণ্টেড ছিংগাৰ কম্প'জাৰ আৰু মিউজিক প্ৰডিউচাৰ নিহাৰ কাশ্যপ থ্যাংক ইউ নিহাৰ ৱেলকাম টু দ্য শ্ব' বহুত ভাল লাগিছে বহুত দিনৰ পৰা ৰৈ আছিলোঁ তোমাৰ লগত পডকাষ্ট এটা কৰিম বুলি আৰু আজি মই লেট কৰিলোঁ একো নাই সেয়াই আৰু মই যোনটো কথা কৈ আছিলোঁ যেতিয়া হ'ব লগা থাকে তেতিয়াই হ'ব আৰু সেয়াই আৰু ভাল লাগিলে আজি তুমি আহিলা সময় ওলাই পেলাই আমি বহুত কথা পাতিব আছে একদম তুমি গম পাইছাই আপোনাক কৈছোঁ মই আপোনাৰ লগত কথা পাতিলে মোৰ সদায় পজিটিভিটি এটা পাওঁ সেইটোৱে আমি আজি বহুত পজিটিভ কথা পাতিম হয় আৰু চাওক কেনেকুৱা যায় প্ৰথমতে কেনেকুৱা কি খবৰ ভালে আছা বঢ়িয়া গৈ আছে লাইফ বঢ়িয়াকৈ গৈ আছে মিউজিক কৰি আছোঁ
বিহু পালে হয় বিহুৰ প্ৰিপেৰেশ্যন হয় আৰু ছেইম প্ৰগ্ৰেমৰ টানা আজোৰা তাৰে মাজত কৰি আছোঁ আৰু যিমান পাৰোঁ ৰিয়াজ কৰি আছোঁ প্ৰেক্টিচ কৰি আছোঁ সেয়াই আৰু বঢ়িয়া 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 ধুনীয়া আৰু ন স্মুথ গৈ আছে স্মুথ গৈ আছে ভাল লাগে যেতিয়া বস্তুবোৰ স্মুথ গৈ থাকে ন তাকে আমাৰ সেইটোৱে চেষ্টা মাজে মাজে আপছ এণ্ড ডাউনছ গৈ থাকে বাট আপছ এণ্ড ডাউন হ'লেহে মানে হাৰ্ট বিটটোতো ট্ৰানজেণ্ট থাকে ন হাৰ্ট বিটটো এনেকৈ যায় হয় চ' লাইফটো এনেকৈ যাব লাগে চাইক্লিক হয় বেছি স্মুথ গ'লে ভয় লাগে যে ঘপককৈ আনস্মুথ হৈ যাব নেকি কেতিয়াবা সেইটো তাকে ভয় থাকে মোৰ এটা ধুনীয়া কথা মনত পৰিলে মানে যোনটো ৱেষ্টাৰ্ণ কনচেপ্ট অফ টাইম সেই কনচেপ্টটো হৈছে লিনিয়াৰ কিন্তু আমাৰ যদি হিন্দু কনচেপ্ট অফ টাইম সেইটো হৈছে চাইক্লিক বস্তুটো যুগবোৰ ৰোটেট হৈ থাকে তো সেই আৰু এইটো মানে আমাৰ সেই পেটাৰ্ণটো আমি লাইফতো দেখিব পাওঁ অলপ চলপকৈ মই অলপ চলপ জানো তোমাৰ বিষয়ে মানে ক'ত জন্ম ল'লা কি বাট আমাৰ আজি যোন অডিয়েঞ্চে আমাক চাই আছে তেওঁলোকৰ কাৰণে অলপ ক'ব বিচাৰিবা নেকি যে সৰু কালটো কেনেকুৱা আছিল ক'ত জন্ম পালা কেনেকে মই গুৱাহাটীৰ মাৰৱাৰী মেটাৰনেটিভত জন্ম পাইছোঁ প্ৰথমতে গুৱাহাটীত জন্ম তাৰপিছত মোৰ আপব্ৰিঙিংটো খুব বেছি এটা মিউজিকেল ফেমিলি মোৰ মা ৰেডিঅ'ৰ অনাতাঁৰ শিল্পী বৰগীতৰ তো মোৰ মাৰ নাম নমিতা ঠাকুৰীয়া মোৰ মাৰ নাই কমেও 70-80-100 মান ষ্টুডেণ্টছে আছে চ' এতিয়াও মাৰ চলি আছে চ' সৰুৰ পৰা মানে মাৰ মই গান শিকোঁ বুলি শিকা নাই আৰু মই মিউজিক ইণ্টাৰেষ্টে নাই মিউজিকত মোৰ আগৰ পৰা মই মিউজিক কৰিম বুলিও ভবা নাই এই ইউনিভাৰ্ছে ক'ৰ পৰা টানি আনি মিউজিক কৰাইছে মোক আৰু মোৰ মা দেউতা মানে ইমান বেছি মিউজিক পাগল মানে কেনেকুৱা মই নপঢ়িলেও নাই কিন্তু মিউজিক কৰিব লাগিব সেনেকুৱা টাইপ মানে তো মোৰ দেউতা এনেকুৱা বহুত মানে চবে ভাবে যে তই এনেকুৱা ফেমিলিত পাইছ মানে মই ছিংগল হয় মোৰ মা দেউতা আৰু ময়ে তো মোৰ দেউতা পুলিচত চাকৰি কৰে কিন্তু দেউতা মানে নিজে এজন ভাল পাৰ্কাশ্যন প্লেয়াৰ চ' মোৰ মা বৰগীতৰ অনাতাঁৰ শিল্পী মোৰ মা ইণ্ডিয়ান ক্লাছিকেল চবকে গান শিকাইছে বহুত মানুহক শিকাইছে তো মাৰ ষ্টুডেণ্টছবিলাকৰ মানে ছেটাৰডে ছানডে ৰাতিপুৱাৰ পৰা ষ্টুডেণ্টছ আহে যে এটা বেটছত সেই চবৰ লগত বহি গান গাওঁ চবৰ লগত বহি ৰিয়াজ কৰোঁ সেনেকৈ গান গাইছোঁ মানে কিন্তু গান শিকোঁ বুলি মিউজিক কৰোঁ বুলি কৰা নাই জাষ্ট নেচাৰ মিউজিক ভাল লাগে আৰু সেনেকৈ আৰু যিহেতু মই আপোনাক কৈছোঁ যে মই একদম জিৰ'ৰ পৰা আমাৰ ফেমিলিটো জিৰ'ৰ পৰা দেউতাই ষ্টাৰ্ট কৰিছে ক'ব গ'লে মাইনাছৰ পৰা দেউতাই ষ্টাৰ্ট কৰিছে চ' মাইনাছৰ পৰা ষ্টাৰ্ট কৰি মোৰ দেউতাই আজি মোক মিউজিক কৰাইছে স্বৰ্ণভূমিৰ নিচিনা জেগা এটাত ইমান হাই প্ৰাইচ চবেই জানে ইমান হাই প্ৰাইচ জেগা এটাত মোক চাউণ্ড ইঞ্জিনিয়াৰিং কৰাইছে দেউতাই GPFৰ লোন লৈ ভৰাইছে মোক চ' তাতকৈ ডাঙৰ মানে একো বস্তু হ'ব আৰু কি কৰিব পাৰি ইয়াতকৈ বেছি কোনো কৰিব নোৱাৰে বহুতে পাৰিলেও সেইখিনি নকৰে এক্সেক্ট বহুতৰ হাতত বহুত পইচা থাকিও বহুতে কৰা নাই বা কৰোৱা নাই নিজৰ ল'ৰা ছোৱালী বা বেলেগ ছেফ গেম খেলিছে কিন্তু মোৰ দেউতা মায়ে কেতিয়াও ছেফ গেম খেলা নাই তই পঢ় মিউজিক কৰ আৰু মিউজিকটো ভালকৈ কৈছে কেতিয়াও মানে এনেকুৱা নহয় যে আধা কেঁচেৰা টাইপ মানে ক'ৰবাত শিকিলোঁ কিবা কৰিলোঁ গান গালোঁ এনেকৈ নহয় ভালকৈ শিকি মেলি কৰ টেকনিকেলি ষ্ট্ৰং হ মোৰ মা দেউতাৰ সদায় সেইটোৱে টেকনিকেলি কিমান তই ষ্ট্ৰং মোৰ দেউতা সেনেকৈ যে টেকনিকেলি কিমান ষ্ট্ৰং মই যিহেতু কৰোঁ দেউতাৰো সপোন দেউতাও পাঠক আছিলে গান গাইছিলে চ' মোৰ মাৰ ফেমিলিটো মিউজিচিয়ান ফেমিলি ত' মোৰ মামা ৰেলৱে ছেকশ্যনেল ইঞ্জিনিয়াৰ হয় কিন্তু মামাও ভাল পাৰ্কাশ্যন প্লেয়াৰ কীবৰ্ড বজায় গীটাৰ বজায় মোৰ মা মিউজিক কৰি আহিছে চ' আৰু বহুত মিউজিক আছে মানে আমাৰ ঘৰত আৰু মাহঁতক দেখি এটা ফিল হয় মোৰ মাক দেখি এটা ফিল হয় যে মিউজিক ইমান ইজি নহয় কাৰণ মোৰ মায়ে যিমান ডেডিকেশ্যন দি নিজৰ মিউজিকটো কৰিছে বা বৰগীত এটা এনেকুৱা ছেগমেণ্ট আমাৰ মিউজিকৰ সেই ছেগমেণ্টটো জেজ মিউজিকৰ লগত আমি তুলনা কৰিব পাৰোঁ কাৰণ আৰু এটা এতিয়া যদি আমি বৰগীতৰ কথা যেনেকৈ মই আমি জেজৰ লগত তুলনা কৰিব পাৰোঁ কাৰণ আমাৰ শংকৰদেৱৰ বহুত বেছি ডাঙৰ ডিচাইপল মই বহুত মানুহ শংকৰদেৱক মানে ইমান বেছি মানুহ মই ইনফেক্ট মানে মানুহে ক'ব পাৰে যে চুলি তই কিয় মই চুলি শংকৰদেৱক চাই কিনে মই ফিল হৈছিল যে এনেকুৱা টাইপ ৰাখিম সেই মানুহজনক মই বহুত আইডিয়েলাইজ কৰোঁ মই সৰুৰ পৰা বহুত বেছি মানুহ আৰু মোৰ মতেদি তেওঁ ভগৱান নাছিলে তেওঁ আৰ্টিষ্ট এজন আছিলে কাৰণ এনেকুৱা এজন মানুহ যোনে নিজৰ ভাষা বনাইছে ব্ৰজাৱলী ভাষাত গান বনাইছে সেই গানৰ কম্প'জিশ্যন কৰিছে সেই কম্প'জিশ্যনৰ বিট বনাইছে
সেই বিটটো বজাব ক'ত খোলটো আৱিষ্কাৰ কৰিছে খোল তাল সেই গোটেই ছেগমেণ্ট গোটেই গানখিনি গাবৰ কাৰণে এটা প্লেটফৰ্ম বনাইছে এখন ষ্টেজ বনাইছে এইটো কি নামঘৰ বনাইছে নামঘৰত মানুহে গাব অডিয়েঞ্চে যে ব'ৰ নহ'ব অডিয়েঞ্চক শিকাইছে যে বুট মুগু খাব শিকাইছে তাতকৈ বেছি এজন মানুহে কি কৰিব পাৰিব কালচাৰ বনাইছে কালচাৰ ক্ৰিয়েট কৰিছে তেওঁ ইনভেণ্টৰ হয় এটা কালচাৰ এটা মিউজিক ফৰ্মৰ ইনফেক্ট শংকৰদেৱৰ যোনটো তাত 1 2 3 1 2 3 4 সাত মাত্ৰা 7/8 সেই 7/8ৰ গোটেই পেটাৰ্ণটো যদি ভালকৈ আপুনি খুলি চাই ডিক'ড কৰে গোটেই জেজ ভালকৈ এবাৰ আপোনালোকেও চাব পাৰে মই নিজে ফিল কৰোঁ কাৰণে বা আপোনালোকে নিজে ৰিচাৰ্চ কৰিব পাৰে যে জেজ আৰু যোনটো বৰগীত বহুত চিমিলাৰ হয় বহুত বেছি চিমিলাৰ কাৰণ জেজৰ কোনো বাউণ্ডাৰীজ নাই বৰগীতৰ কোনো বাউণ্ডাৰীজ নাই বিহুটো ব্লুজ হৈ গ'ল পেণ্টাটনিক মাইনৰ সেইটো ইটছ ব্লুজ আৰু বিহুটো এনেকুৱা হয় ব্লুজ যেনেকৈ ব্লুজ বস্তু যেতিয়া আফ্ৰিকানছবিলাকে নিজৰ মনত দুখ পাইছিলে নিজৰ ইম'শ্যনটো ব্লুজৰ থ্ৰুদি দেখাইছিলে ন যে প্ৰেজেণ্ট কৰিছিলে যে স্পেচিয়েলি দুখ যোনটো ইম'শ্যন সেইটো দেখাইছিলে আফ্ৰিকানছবিলাকে সেইটো ব্লুজ আছিলে তাৰপিছত বি কিংছ যদি লৈ আহিলে লাহে লাহে জন মেয়াৰে কৰিছে ব্লুজ কিন্তু সেনেকৈ শংকৰদেৱে নিজৰ ইম'শ্যনটো দেখাইছিলে কিন্তু ব্লুজ নহয় শংকৰদেৱে গোটেই ইম'শ্যনটো এটা জেজি বস্তুত দেখাইছে যোনটোৰ বাউণ্ডাৰীজ নাই নিজৰ ৰাগ আছে শংকৰদেৱৰ এটা এটা গানৰ এটা ৰাগ সেই ৰাগটো নিজে বনাইছে তো এইটো বহুত ডাঙৰ কথা আমি তেওঁ যি লিখি গৈছে সেইখিনিহে কৰি আছোঁ আমি নিজে একো কৰা নাই আৰু সেই ছেইম বস্তু মই বহুত মই নিজে মানুহ যে মই বহুত আলচি এটা মানুহ মই মানে লেজি হয় তো মই মিউজিক মোৰ কাৰণেতো বহুত টান মানে ইমান সদায় ৰিয়াজ কৰা মোৰ কাৰণে কামোৰ টাইপ হৈ গ'ল কিন্তু মোৰ মানে মা দেউতাই শিকাইছে যে মিউজিকটো কিমান বেছি ডেডিকেশ্যন দিব লাগে আৰু মিউজিকে হওক বা এনি আৰ্ট ফৰ্ম আপুনি যিমান দিব সিমান সেই আৰ্ট ফৰ্মটোৱে ৰিটাৰ্ণ দিব আজি মোক যিমান দিছে যেনে আপুনি মোক ইয়াত মাতিছে বা মোক চিনি পাইছে 1% মানুহে যদি চিনি পাইছে সেইটো মই সেই 1% দিছোঁ কাৰণে 1% ৰিটাৰ্ণ পাইছোঁ যদি মই 100% দিওঁ 100% ৰিটাৰ্ণ পাম চ' মিউজিকটো টোটেলি এটা বেলেগ এটা মানে স্পিৰিচুৱেল হয় আৰু ৰিচেণ্টলি কোনে কৈছিলে আই থিংক কোনোবা এজন মানুহে কৈছে মিউজিক ইজ দ্য লাষ্ট মেজিক ইন দিছ ৱৰ্ল্ড আচ্ছা চ' মিউজিকৰ নিচিনা মেজিক এই পৃথিৱীত আৰু নাই বাকীটো চব টেকনিকেল ইম'শ্যনেল এটাই বস্তু মিউজিক যোনটো ফিলত যায় ৰাইট তুমি শংকৰদেৱৰ কথাটো ওলোৱাৰ কাৰণে মই কথা এটা সুধিব বিচাৰিম তুমি যে ক'লা শংকৰদেৱৰ এটা ৰাগ আছে এটা ৰাগ আখুৱাৰী ৰাগ আছে কিবা আছে সেই বস্তুখিনি এটা ষ্ট্ৰাকচাৰ্ড ফৰ্মত আছে নে ষ্ট্ৰাকচাৰ ফৰ্মত আছে এতিয়া লাহে লাহে আহিছে ষ্ট্ৰাকচাৰ ফৰ্মত খালি আই ফিল বেড মই কোনো মানুহৰ এগেইনষ্টত নহয় কিন্তু মই এটা বস্তু বেয়া পাওঁ যে যদি দ্য গ্ৰেটেষ্ট নভেলিষ্টে হওক বা গ্ৰেটেষ্ট পয়েট ৰবীন্দ্ৰনাথ টেগৰ যদি ইমান বেছি ৰিকগনাইজেশ্যন পাইছে পৃথিৱীত শংকৰদেৱে কিয় নাপালে সেইটো মোৰ সদায় এটা মনত দুখ থাকে কাৰণ বিকজ শংকৰদেৱৰ নিচিনা আৰু একচুৱেলি আমাৰ ভুল সেইটো আমি শংকৰদেৱক সেই জাগাটোত লৈ নগ'লোঁ সেই স্পেচত লৈ আজি মই আপোনাক কওঁ মোৰ ছেইম বস্তু মই এটা প্ৰজেক্ট ফুকট্ৰনিকা বুলি কৰোঁ প্ৰজেক্ট ফুকট্ৰনিকা লাষ্ট 3 yearsৰ পৰা কৰি আছোঁ প্ৰথম গীতটো আছিলে ৰজনজনাই সেইটো মই শংকৰদেৱৰ ষ্ট্ৰাকচাৰ লৈ কৰিছিলোঁ মোৰ গোটেই ড্ৰপটো ইলেক্ট্ৰনিক আৰু ফ'ক মিলি কৰিছিলোঁ গোটেই ড্ৰপটো 7 মাত্ৰাৰ আছিল 1 2 3 1 2 3 4 5 1 2 3 1 2 3 4 1 2 3 1 2 3 4 এনেকৈ মই ড্ৰপটো কৰিছিলোঁ চ' এই ৰজনজনাইটো মই টোটেল 22টা ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছিলোঁ ফাৰ্ষ্ট গান আছিলে মোৰ চ' গোটেই অসমখন দেখুৱাইছিলোঁ তাৰপিছত ছেকেণ্ড গান কৰিছিলোঁ মই শংকৰদেৱ কাৰণ মই তেখেতক বহুত মেজিয়াওঁ ন সেই তেখেতৰ নামতে এটা খালি আখুৱাৰী ৰাগৰ এটা পাৰ্ট সেই পাৰ্টটো লৈ কিনে মই গোটেই এটা চাইকেটেলিক ট্ৰান্স কৰিছিলোঁ মই আৰু প্ৰিয়াংকু দাই চ' সেইটো কৰাৰ পিছত আমাক ইমান বেছি ট্ৰল কৰিছে আমাক ইমান গালি দিছে প্ৰিয়াংকু দাক ডিএমত গালি দিছে মোক ডিএম মেছেজ কৰি গালি দিছে বহুত আছে আমাক ইনফেক্ট কমেণ্ট কৰিছে যে আমি কোনোবা তেনেকুৱা অৰ্গেনাইজেশ্যন থাকিব পাৰে যে আমি শংকৰদেৱ বা শংকৰদেৱৰ যোনটো ক্ৰিয়েশ্যন আমি তেখেতৰ ক্ৰিয়েশ্যনটো বেয়া কৰিলোঁ বাট কথাটো হ'ল আপুনি ডাঙৰ মিউজিচিয়ান ডাঙৰ মিউজিক প্ৰডিউচাৰ চাওক কাশ্মীৰক চাওক বা জেডক চাওক চবে ইণ্ডিয়ান বস্তুটো লৈ কিনে সিহঁতি নিজৰ ষ্টাইলত দেখায় যদি আমি মানে আমাৰ শিৱ তাণ্ডৱ শিৱ স্তোত্ৰম
যদি জতা তবি গলত জল প্ৰভাৱিত আছলাবে সেইটো যদি আমি বহুতে কৰিছে সাইকেডেলিক কৰিছে কোনবাই হাউস কৰিছে কোনবাই ডিপ হাউস কৰিছে ফিউচাৰ হাউস কৰিছে কোনবাই যদি তেখেতলোকে কৰাতে সবে একসেপ্ট কৰিব পাৰিছে তেনেহলে আমি শংকৰদেৱৰ যদি এটা সৰু শ্লোক এটা লৈ কিনে যদি আমি সাইকেডেলিক ট্ৰান্স কৰিছিল হেতুত আমি কি ভুল কৰিলো সো হেবিলাক লৈ বহুত আমাক কৈছে এটো কেতিয়াৰ কথা এটো 2 বছৰকে বেছি হল 2022 আই থিংক ইয়েস হেনুকা সো মই বহুত গালি খাইছো মই বহুত ক্ৰিটিসাইজ খাইছো মই মোৰ নিজৰ মিউজিক কিন্তু মই এটা বস্তু ভাবো যে মই যি মিউজিক কৰিছো মই প্ৰথম মোৰ মাক শুনাইছো দেউতা শুনাইছো যদি মোৰ মা দেউতা কৈছে যে তই ইউনিক কৰিছ ভালকে কৰিছ মই আই ডোন্ট গিভ এ ডেম টু এনিওয়ান মই কাকো মই মোৰ এক্সপ্লেনেশন দিব নালাগে আৰু মোক কোনোবাই যদি কেছু কৰে মই হেতু একো খাতিৰ নকৰ কিয় নকৰো এটো শুনিব বেয়া কিয় নকৰো কাৰণ শংকৰদেৱ অকল তেখেতৰ নহয় শংকৰদেৱ মোৰো হয় যদি মই অসমত জন্ম লৈছো শংকৰদেৱ মোৰো হয় মোৰ ফুল ৰাইটস আছে শংকৰদেৱৰ ওপৰত মই শংকৰদেৱক যেনেকে দেখাও মই ভালকে দেখাম কাৰণ মই তেখেতৰ ডিসাইপল হয় সো হেবিলাক বস্তু মোৰ বহুত মই হেনেকে বহুত কৰিছো তেছো মক হেতা গীত কৰিছো যেহেতু মই লোৱাৰ আসামৰ হয় মোৰ দেউতা পাঠশালাৰ হয় সো মই মক হেতবা যাও মক হেতা গীত মই হাউসত কৰিছো আজিকালি মক খেদিব আহেনে এই আমাৰ ট্ৰেডিশনটো আছে একদম ভিতৰৰ গাঁৱত আছে কিন্তু ইয়াত নাই হেবিলাক আমাৰ মইতো গোৱালপাৰাত জন্ম গোৱালপাৰাটো কিন্তু এটা টাইমৰ লগে আছিল লাহে লাহে নহয় আমাৰ পাঠশালাৰ একদম মেইন জায়গাত নাই এটা ধৰক একদম ভিতৰৰ গাঁৱত এতিয়াও আছে আমাৰ বহুত আৰ্ট ফৰ্ম আছে আমাৰ নাঙেলি গীত আছে বহুত আছে নাঙেলি গীতটো ওয়ান অফ দা কেনেকুৱা বস্তু যে আপুনি গালি পাৰে মানে এখন পথাৰ আছে পথাৰৰ মাজত এটা ৰাস্তা আছে আলি এটা আছে এইখন পথাৰ আপোনাৰ এইখন পথাৰ মোৰ ওকে সো মই আপোনাক গালি দিম যে আপোনাৰ পথাৰখনত এবাৰ যেন একো ধান নহয় যেন মই আপোনাক খাও দিছো যে তই তোৰ এবাৰ মোৰে হও হেতু মানে আৰ্ট ফৰ্ম হয় হে গালি দি গান গায় হেতু আৰ্ট ফৰ্ম হেতু সাগে মডাৰ্ন টাইমছত আহি ব্যাটল ৰেপ হৈ মেবি ব্যাটল ৰেপ হেতু হ'ব পাৰে সো ইটস লাইক মানুহে মানে আমাৰ মেইন বস্তুটো কোৰটো নাজানাকে মানুহক মানে নতুন বস্তুটো গালি পাৰে সো মইতো গালি বহুত ফেস কৰিছো বহুত গালি খাইছো কিন্তু হেতু আৰু লাহে লাহে মানুহে ভাল পাইছে আধা ফুটা বুলি গান এটা কৰিছিল আধা ফুটাৰ বিষয়ে আমাৰ এটা মানে কমপ্লিট সেকশনে আছে আধা ফুটা কৰিছিল আধা ফুটা গড নোজ আমি একদম আমাৰ লগৰ কেইটা মানে মিলি এনেই কৰিছিল গানটো একো মানে আমাৰ একো নাই যে আমি আধা ফুটা কিবা ডাঙৰ কিবা কৰিম আধা ফুটাৰ ভিডিও বাজেটটো একদম কম বাজেট একদম সৰু এটা আমি লৈ টিম এটা লৈ কৰিছিল পিংকুল আৰু মই কৰিছিল আধা ফুটাটো আছিল আধা ফুটা মানে আধা সিদ্ধ হোৱা চাউল হাফ কুক ৰাইস আধা ফুটা মানে হাফ কুক ৰাইস সো আমাৰ সমাজখন হাফ কুক ৰাইসৰ নিচিনা হৈছে সো আমি সোসাইটি স্ল্যাম দিছিল তাতেও মানুহে আমাক আপুনি আজিও কমেন্ট সেকশন পঢ়ক মোক কিমান গালি দিছে যে আপুনি মই ৰিলিজনত বেয়া দেখিছো তই ৰিলিজনক বেয়া দেখাইছ তই ট্ৰান্সজেন্ডাৰক বেয়া দেখাইছ নাই মই ৰিয়েলিটিটো দেখাইছিল ৰিলিজন তো ময়ো হিন্দু হয় মই ৰিলিজনৰ এগেইনষ্টত কিয় যাম এটো মস্ত মোৰ হেতুৱে মোৰ বেয়া লাগে মানে মানুহবোৰে যে শিকাব যায় তই হিন্দু নহয় মই নিজৰ ধৰ্ম নিজৰ মতে মানিম মোৰ মা দেউতাই যি শিকাইছে ধুনীয়াকে মই হেতু মানিম হেতু ফলো কৰিম মোক কোনো আহি পেলাই শিকাব নালাগে নহয় যদি ইমানে হিন্দু মানিব আছ তেনেহলে হিন্দু কেটা গাহৰি কিয় খাই আছে একদম ডাইৰেক্ট আই এম বিং ফ্ৰেংক সদায় সো যদি আমাৰ বিষ্ণুৰ অৱতাৰ হয় বৰা যদি তো ইমানেই হিন্দুৰ ক্ৰনলজি একদম ভুল হিন্দু মানে কি হিন্দু মানে হল সংস্কৃতত যোনটো বস্তু উখা নিখা লৈছে এভৰি লিভিং অৰ্গানিজম গছৰ পাতটো হিন্দু ৰাস্তাৰ কুকুৰটো হিন্দু হিন্দু ইজ দ্য ষ্টাইল অফ লিভিং ইটস নট এ ৰিলিজন way of life আমি কেনেকৈ জিয়াই আছো আমাৰ ষ্টাইলটো কি জিয়াই থকা হেতু হিন্দু মানে নহয় যে মই অমুক হয় মই তমুক হয় মই বামুণ হয় মই কিবা হয় মেটাৰ নকৰে সো আমাৰ ক্ৰনলজি ভুল হৈ যোৱাৰ কাৰণে আমাৰ মানে মানুহৰ কনসেপ্ট ভুল হৈ গৈছে কিন্তু তাৰে মাজত এটা বস্তু ভাল লাগে যে আমি ইবিলাক প্ৰথমতে ক্ৰিটিসাইজ খাই আজি যিমান গান কৰিছো মানুহে এতিয়া লাহে লাহে ভাল পাইছে ভিউজ পাইছো আৰু আলটিমেটলি বহুতে কয় নাম্বাৰস মেটাৰ নকৰে বাট নাম্বাৰস মেটাৰ কৰে সামটাইম কিয় মেটাৰ কৰে যে যদি মানুহে ভাল নাপালে হয় মোক ভিউজ নিদিলে হয় মোক যদি ভিউজ দিছে কিবা দিছে ফলোৱাৰ্স দিছে আলটিমেটলি মানুহে মোক ভাল পাইছে সো লাহে লাহে নতুন প্ৰজন্মটোৱে বুজি পাই আছে
কিন্তু আমাৰ যোনটো পুৰণা প্ৰজন্ম তেওঁলোকে বুজি পাব অলপ টান কিন্তু তেওঁলোকে একো ডাঙৰ কাম কৰি থকা নাই কাৰণ এনেকুৱা নহয় যে তেওঁ ৰামেশ্বৰ পাঠকৰ গীত কেইটালৈ কিবা কৰিছে একো কৰা নাই কোনো একো কৰা নাই আপুনি গোৱালপাৰাৰ হয় তাতে গোৱালপাৰাৰ লোকগীত প্ৰতিমা পাণ্ডে বাইদেউ কিমান মানুহে মনত কৰিছে আজি সময়ত কোনো কৰা নাই কোনো কৰা নাই প্ৰতিমা পাণ্ডে বাইদেউ থকাৰ লকে যেতিয়ালৈকে ষ্টেজত উঠি আছিলে যোনখিনি কৰিছে কোনে কেনেকে আৰু নতুন প্ৰজন্ম গম পাইছে জানেনে যেতিয়া পাপন দাই কৰিছে বৈঠামাৰো তেতিয়া প্ৰতিমা পাণ্ডে তেখেতে কিবা নেকি আচ্ছা এনেকুৱা হৈছে মানে কি বহুতে নতুন সাউন্ডকে মানে একচেপ্ট কৰে বহুতেটো বৈঠামাৰোটো লাইক পাপনৰ গান বুলি ভাবে এক্স্যাক্টলি হয় নাজানে যে দুখৰ কথা ভাবকচোন কিমান দুখৰ কথা হয় যে আজি ক'ব নাপায় আজি আমি যদি ভূপেন হাজৰিকাৰ গীত এটি বেয়াকে গাওঁ জয়ন্ত হাজৰিকা দেৱৰ এটি গীত বেয়াকে গাওঁ পটককে ক'ব তেই বেলেগকে গাইছে মডাৰ্ণ ৱাইড গাইছে হাৰে শংকৰদেৱৰ হাতত যদি আজি গীটাৰ থাকিলে শংকৰদেৱে আই এম ডেম চিয়ৰ শংকৰদেৱে বৰগীতটো গীটাৰত কম্প'জ কৰিলে হয়নে নাই সেইখিনি সময় নাছিলে চ' মই সদায় এইবিলাক বস্তুৰ এগেইনষ্টত বুলি নহয় মই এইবিলাক বস্তু সদায় মই যোনটো বস্তু লাগে আমাক আৰু নিজৰ সোসাইটি নিজৰ কালচাৰ বচাবৰ কাৰণে মই সদায় ভাবো চ' সেইবিলাক বস্তু মানুহে বুজি পাব অলপ টাইম আছে সময় লাগিব চ' কেতিয়াবা এনেকৈ লাগে যে কিছু মাই কয় ইউ আৰ আহেড অফ টাইম তই সময়তকৈ আগত গ'লি চ' সেই আৰু সময়তকৈ আগত গ'লে আপোনাৰ মই ভাবো whenever you do it it's the right time সেইটোৱে মোৰো সেইটোৱে কনচেপ্ট যে মানুহে শুনক বা নশুনক সেইটোৱে আৰু যে কৰি যাম আৰু মেবি এটা ভাল নাপাব পাৰে নেক্সটটো ভাল পাব এটা ভাল নাপাব নেক্সটটো ভাল পাব অল্টাৰনেটিভটো সদায় ভাল পাব মোৰ লাগে আৰু তুমি এই দুটা বস্তু যে বেলেন্স কৰিব চেষ্টা কৰা মানে কালচাৰটো দেখুৱাব লাগে বচাবও লাগে কিন্তু নিজৰ মিউজিকটো কৰিব লাগে কাৰণ চোৱা এতিয়া মানে জাষ্ট কৈছো আৰু মই এটা তুমি 1980 নিচিনাকেটো বনাব নোৱাৰা ইম্পসিবল আগৰ 1980 প্ৰডাকশনটো 2025 ৰ প্ৰডাকশন হ'ব লাগিব ন 1980 ত আপোনাৰ স্পিকাৰ আছিলে আপোনাৰ হৰ্ন শেপ স্পিকাৰছ আজি সময়ত ডলবি স্পিকাৰছ লাগি আছে আপুনি হেনেকে গান শুনালে কেনেকে শুনিব মানুহে হয় আপুনি ধৰক গাড়ী এখনত গৈছে আপুনি সেই পুৰণা গানটো যদি ৰিমাস্টাৰ নকৰে শুনি ভাল নালাগে আগতে বাজি থাকিব তো সেই বস্তুটো মানুহৰ মানে মই সদায় ভাবো যে হেনেকে কৰিম আৰু মই ইমান ভাবি নাথাকো যে মোক কোনবা কিবা হ'ব আৰু এট দা এণ্ড অফ দা ডে যদি সি যিমানে গালি নিদিয়ক অনলাইন সি মোৰ আল্টিমেটলি মোৰ ঘৰটো আহিব নোৱাৰে আৰু যদি মোৰ ঘৰো আহে আই উইল সি হিম আৰু কি কৰো তাকে না জেনাৰেলি মেছেজ কৰি গালি দিয়া বোৰে বোৰৰ ঘৰত আহিব দম নাথাকে কাৰণ এইবিলাক ইহঁতি অনলাইনে সিহঁতৰ গোটেই জীৱনটো অনলাইন একো কৰিব নোৱাৰে নিহাৰ তুমি কৈছিলা তুমি হেৰিটো চেন্নাইটো গৈছিলা হা কিমান বছৰ আছিলা চেন্নাইত স্বৰ্ণভূমিত মই 3 ইয়াৰ্ছ আছিলো স্বৰ্ণভূমিত হয় নেকি তাতে সাউণ্ড ইঞ্জিনিয়াৰিং পিয়ানো শিকিছো জেজ মিউজিক পঢ়িছো তাৰপিছত মই কোন বছৰ কোন ইয়াৰ 2018 টু মানে 16 টু 19 16 তাৰপিছত মই তাৰে এটা স্কটলেণ্ডৰ ওৱান অফ দ্য ফেমাছ জেজ বেণ্ড শুনিছে ব্ৰেইন মলি জেজ বেণ্ড তেওঁলোকৰ ব্ৰেইন মলি বুলি ওৱান অফ দ্য বেষ্ট মানে ৱৰ্ল্ডৰ ওৱান অফ দ্য ফাইনেষ্ট চেক্সোফোন প্লেয়াৰ হয় তেওঁলোকৰ এটা বেণ্ড আছে জেজ বেণ্ড এটা মই তেওঁলোকৰ লগত মই বৰগীত পাৰফৰ্ম কৰিছিলোঁ চ' আমি বহুত কৰিছোঁ মানে মই বহুত এক্সপেৰিমেণ্ট কৰিছোঁ আছেনে ইউটিউবত নে ইনষ্টাত আছে আই থিংক মই দিছিলোঁ পষ্ট কৰি থয় মই এতিয়া সৰু আছিলোঁ আৰু চ' এক্সপেৰিমেণ্ট কৰিছোঁ আৰু তেতিয়া মানে মই বুজি পাইছোঁ যে চেন্নাই গৈছোঁ মই অসমত থাকোঁতে ভাবিছোঁ যে মিউজিকটো বহুত ইজি মিউজিক মানে মিউজিকহে বিহু প্ৰগ্ৰেম কৰি দিলোঁ খতম গান গাই দিম কি বিহু কেইটামান আছিনা গাই দিলোঁ খতম গান সেইটো নহয় যেতিয়া গৈছোঁ মোৰ মিউজিকৰ যোনটো লেভেল সেইটো মানে যদি মোৰ 50%ত আছিল লগালগ 1%ত আহি গৈছে এনেকুৱা টেলেণ্টেড মানুহ বহি আছে এনেকুৱা ব্ৰিলিয়েণ্ট ন সিহঁতে এনেকুৱা ষ্টাডি কৰিছে জীৱনত অকল মিউজিকে কৰিছে লাইফত সিহঁতে অকল বেলেগ একোৱে কৰা নাই অকল মিউজিক আৰু এয়াৰ ট্ৰেইনিং কি ভাল এয়াৰ ট্ৰেইনিং ইণ্টাৰভেলছ ট্ৰেইনিং মই ইয়াত অসমত থাকোঁতে মই ইণ্টাৰভেল কি বুজি পোৱা নাছিলোঁ
মই মানে আমি যে সাগা সা সাগা ৰে মা গা পা এইটো আমি থাৰ্ড ইণ্টাৰভেল গৈছোঁ আমি বুজি পোৱা মই নাজানো এইটো বস্তু কি আচ্ছা যেতিয়া মই তাতে গৈছোঁ তেতিয়াহে বুজিছোঁ আচ্ছা ইউআৰ ট্ৰেইনিং এনেকৈ কৰে মেজাৰ থাৰ্ডটো শুনিলে গম পাব লাগিব যে এইটো মেজাৰ হয় শুনিলে গম পাব লাগিব মাইনৰ এইটো অগমেণ্টেড হয় তীব্ৰমাটো চাউণ্ড কেনেকৈ কৰে এইবিলাক বস্তু তেতিয়াহে বুজি পাইছোঁ যে আচ্ছা মিউজিকটো এনেকৈ কৰে এনেকৈ বুজি পায় চ' টেকনিকেলৰ লগত মানে টেকনিক ইম'শ্যন আমি মানে কি আমি বিহু বা আমি যি হওক আমি চব ফিলত কৰোঁ ফিল ইজ ভেৰি ইম্পৰ্টেণ্ট ফিলটো যদি 80% কিন্তু 20% টেকনিকেলি ষ্ট্ৰং হ'ব লাগিব তেতিয়া ফিল্ডটো থাকিলে কি হয় ফিল্ডটোত চব কৰি ল'ব পাৰি ফিল্ডটোত বেলেগ কৰিব নোৱাৰি কাৰণ এটাই ফিল্ডত থাকে ন এটাই কৰি থকা যায় যে এঘেমীয়া হৈ যায় বস্তুটো ফিল্ডত থাকিলে কিন্তু যদি আমি টেকনিকেলি ষ্ট্ৰং হওঁ তেতিয়া আমি বেলেগ বেলেগ কৰিব পাৰোঁ যেনেকৈ বাহিৰৰ বেণ্ডছবিলাকে যোন অগম পাইনাপল এক্সপ্ৰেছ আপুনিতো ফেন হয় পাইনাপল মই নিজে ফেন হয় পাইনাপল এক্সপ্ৰেছ অগম বুলি বেণ্ড এটা আছে ইহঁতে যোনবিলাক কৰে ইহঁতি ফিল্ডত কৰে কিন্তু ইন বিয়ণ্ড অলটো সিহঁতি মানে যে টেকনিকেলি কেনেকৈ আমি চাউণ্ড ষ্ট্ৰং চাউণ্ড কৰিব লাগে সেইটো মেটাৰ কৰে সেই বস্তুটো মই তাতে গৈ শিকিছোঁ যে কি হয় মিউজিকটো কেনেকৈ বস্তুটো ফিলৰ লগত কেনেকৈ টেকনিকেলি ষ্ট্ৰং হ'ব লাগে মই ষ্টাফ নটেশ্যন ইয়াৰ পৰা মই পিয়ানো 5th গ্ৰেড কৰিছোঁ ইয়াৰ পৰা মই ঘনডেকা ছাৰৰ তাত কৰিছোঁ মই পিয়ানো শিকিছোঁ পূৰা তাতে গৈ মই বুজি পাইছোঁ যে ষ্টাফ ৰিডিংটো আৰু কিমান আমি এডভান্স ষ্টাফ ৰিডিং কৰিব পাৰোঁ ইয়াত বহুত নৰ্মেল হয় বহুত নৰ্মেল কোৱাৰ্টাৰ নোট হাফ নোট হোল নোটখিনি ইয়াত বহুত নৰ্মেলি তাতে ৰেজনেঞ্চখিনি কওঁ এটা অৰ্কেষ্ট্ৰাত যেতিয়া বজায় আপুনি অৰ্কেষ্ট্ৰাত কিমানখিনি ৰেজনেঞ্চত বাজিব পিয়ানোখন সেইটো ট'টেলি এটা সেইটো ফিল প্লাছ টেকনিকেল সেইটো মানে বহুত বুজাব নোৱাৰা বস্তু এটা সেইটো বহুত ইম্পৰ্টেণ্ট হয় পিয়ানো এখন বাজিলে ডাইৰেক্ট ঢেং 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 নাবাজে ডেং 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 ঘোষ নোটকেইটাও বাজি থাকিব ন লগত সেইখিনি বস্তু মানে মই বুজি পোৱা নাছিলোঁ মই তাতে গৈহে ফিল কৰিছোঁ যে মোৰ বহুত বাকী আছে লাইফত বহুতে শিকিব বাকী আছে আৰু এতিয়াও বহুত বাকী আছে এতিয়া মই নিজে ট্ৰাইহে কৰি আছোঁ লাহে লাহে এতিয়াও মই 10% মান আহিছোঁহে কিমান কৰিব পৰা নাই মানে নিজে জানো মই যিমান আপুনি মিলিয়ন ভিউজ মই নাপালেও মই নিজে জানো যে মোৰ আৰ্টৰ কোনখিনি ষ্টেটত আছোঁ মই মোৰ আৰ্টটোৰ মই এইটো ভালকৈ জানো ত' মই শিকিব বহুত আছে স্বৰ্ণভূমি যোৱাৰ আগত জেজ শুনিছিলানে তাতে গৈ নাই মই শুনাই নাই তাতে মই ডিস্কভাৰ কৰিছোঁ যে মই তাৰ আগলৈকে মই বৰগীত শুনি আছিলোঁ কিবা শুনি আছিলোঁ তাৰপিছত বুজিছোঁ আচ্ছা এইটো মই আগতে তাতে ষ্ট্ৰাইক কৰিছে কাৰণ মই যেতিয়া বহিছোঁ তেওঁলোকৰ লগত তেওঁলোকৰ কনচেপ্টৰ লগত তেতিয়াহে বুজি পাইছোঁ আচ্ছা আৰে এইটো বৰগীতৰ লগত মিলি আছে এইটো আখুৱাৰী ৰাগৰ লগত গৈ আছে তো সেই বস্তুটো মানে লাহে লাহে তাৰ পৰা মই শিকিছোঁ আৰু তাৰপিছত মানে মোৰ ব্লুজৰ প্ৰতি ইণ্টাৰেষ্টটো কমি গ'ল মই আগতে বহুত ব্লুজি আছিলোঁ মানে বহুত ব্লুজ ফেন মই মানে আগৰ পৰা মই বি কিং বহুত ডাঙৰ ফেন হয় মই ব্লুজ বহুত ভাল পাওঁ কিন্তু তাৰপিছত মই মানে ব্লুজৰ প্ৰতি ইণ্টাৰেষ্টটো মোৰ গুচি গ'ল মই মানে জেজৰ প্ৰতি বেছি ভাল লগা হৈ গ'ল বুজি পাইছোঁ কিন্তু তোমাৰ বহুত সৰুতে সেই ট্ৰানজিশ্যনটো বহুত সৰুতে আহিছে এতিয়া মানে মোৰ ভাল লাগে আৰু যে মই এতিয়া এনেকুৱা টাইপ অফ মিউজিক জনৰা শুনিব পাৰোঁ বহুতে শুনিবই নোৱাৰে বহুতে কামোৰ হৈ যায় এনেকুৱা টাইপ কয় ন যে জেজ ইজ ভেৰি কামোৰ সঁচাকৈ কামোৰ হয় এট চাম পইণ্ট অফ টাইম যেতিয়ালৈকে বুজি পোৱা নহয় কিন্তু বুজি পালে জেজটো বহুত ভাল লাগে ব্লুজটো বহুত ভাল লাগে আমাৰ ইনফেক্ট আমাৰ অডিয়েঞ্চে গজল বহুত বেয়া পায় কিন্তু মোৰ চবতকৈ ফেভৰেট জনৰাই গজল মই বহুত ভাল পাওঁ গজল মই বহুত ফেন হয় মই মেহেন্দি হাছান চাহাবক ইমান শুনিছোঁ মই ৰাছিদ খান চাহাবক ইমান শুনিছোঁ মই মানে তেওঁলোকৰ মই বহুত ডাঙৰ ফেন মই জগজিৎ সিং ফেভৰেট গজল কি হয় তোমাৰ এৰি সখী মোৰ আচ্ছা ফেভৰেট গজল মোৰ বিলাৱলৰ যোনখিনি বিলাৱল থাটৰ যোনখিনি গজল সেইখিনি বহুত ফেভৰেট কিন্তু মেহেন্দি হাছান চাহাবৰ মহব্বত কৰনে ৱালে বহুত ভাল লাগে চ' বহুত শুনিছোঁ মই বহুত মোৰ মা দেউতাই মানে এইবিলাক বস্তু মোক শুনাইছে মোক মানে ক'ব নাপায় মোক জানমণি অঞ্জনা শুনোৱা নাই ইমান মিন জেনুইন আৰু চ' মোক ক্লাছিকেল মোক বহুত শিকাইছে মোক বহুত শুনাইছে মানে তই গাব নোৱাৰিলেও সেইখিনি শুনচোন কেনেকুৱা লাগে মোৰ দেউতা বিৰাট ফেন গজলৰ মোৰ দেউতা আকৌ গোলাম আলী ফেন চ' আমাৰ দুটাৰ মাজত ক্লেছ এইটো আমাৰ ঘৰতো এটা ক্লেছ আছে মই মেহেন্দি হাছান আৰু ৰাছিদ খান চাহাবৰ দেউতা আকৌ গোলাম আলী ফেন চ' মানে গোলাম আলীৰ ৱে অফ ছিংগিংটো বেলেগ মেহেন্দি হাছান চাহাবৰ ৱে অফ ছিংগিংটো বেলেগ আৰু সেনেকৈ মই লিখনিটোৰ প্ৰতি বহুত ইণ্টাৰেষ্ট যে গুলজাৰে কেনেকৈ লিখে হাফিজ হুছেইনপুৰে কেনেকৈ লিখে বা
বহুত ৰাইটাৰ্ছ আছে চ' জাভেদ আখতাৰে কেনেকৈ লিখে চ' চবৰে ষ্টাইলটো বেলেগ গুলজাৰে টু দা পইণ্ট লিখে হাফিজ হুছেইনপুৰে মনত মানে কেনেকৈ মেটাফৰিক লিখে গছৰ পাতটোৰ লগত আপোনাৰ প্ৰতি মৰমটো দেখাব কিন্তু গুলজাৰে কৰে কি মোৰ অন্তৰত যোনখিনি হাৰ্টটো কাটি দিলে যোনখিনি তেজ ওলাব সেই তেজখিনি মাটিত পৰিলে যোনটো ৰং হ'ব সেইটো তই হয় গুলজাৰে সেনেকৈ কয় কিন্তু হাফিজ হুছেইনপুৰে কেনেকৈ কয় যে গছৰ পাতটো উৰি যেতিয়া সেই ডালিটোত পৰে তেতিয়া লাগে যে মই তোৰ প্ৰতি মৰমটো আবাঢ়িছে সেইটো হৈ গ'ল হাফিজ হুছেইনপুৰে চ' বহুত ডেপথ সিহঁতৰ মাজত আছে ভাল লাগে আৰু সিহঁতক তেওঁলোকক চাই গজলৰ এটা হেৰি লিখাৰ এটা টেকনিকো আছে তুমি জানা চাগে দুই লাইন লিখে আৰু এটা কনচেপ্ট আছে wasl and there was another thing Firak, I think. Wasl and Firak. So, meeting and separation. Then what? Meter dutai style hai. Meeting and separation. Itu hisabote likhe. Duilan ke likha hai. Gazalor line bor. Yes. It is like eri sakhi more jo ami arambho kor. Eri sakhi more piga gar jaye. Bhag lage is आंगन को প্ৰথমতে লিখিছে যে এজনী ছোৱালী যেতিয়া ঘৰৰ পৰা গুচি যাব কোনটো ফিল হ'ব তাৰ পিছত লিখে যে ছোৱালীজনী যেতিয়া সেই ঘৰলৈ নতুন ঘৰখনলৈ আহিব কোনটো ফিল হ'ব সো হেতু হিচাপত লিখে তেওঁলোকে আজ জানে কি জিদ না কৰো ওৱান অফ দা ফেমাছ গজল হেতু কিহৰ ওপৰত লিখিছে হেতু টোটালি এনেকুৱা যদি আপুনি ভালকে ডিকোড কৰে তো আজ জানে কি জিদ না কৰো এটা ফিমেল সিঙ্গাৰে গাইছে So female যেটা female perspective লিখিছিলে যে এজনী ফিমেল prostitute এজনৰ এটা মানুহৰ লগত প্ৰেম হৈ যায় এজন ক্লায়েন্টৰ লগত সেই ক্লায়েন্ট জনৰ হেদিনাখন লাষ্ট ডে নেক্সট দিনা তাৰ বিয়া সেই লাষ্ট ডে যোনদিনা ফিমেল ক্লায়েন্ট জনিক লক কৰিব গৈছে হেদিনাখন গাইছে আজ জানে কি জিদ না কৰো यूं ही पहलू में बैठे रहो आज जाने की जिद ना करो মানে বহুত বেলেগকে লিখে তেওঁলোকৰ ৱে অফ এক্সপ্ৰেছিং মোৰ লাভটো কেনেকৈ এক্সপ্ৰেছ কৰিতে বহুত বেলেগ হয় তেওঁলোকৰ সো ভাল লাগে আৰু ভাল লাগে কৰিব নোৱাৰিলেও মই ষ্টাডি কৰি ভাল লাগে হয় মই ৰিসেন্টলি wasl আৰু ফিৰাকৰ কনসেপ্টটো বহুত ৰিসেন্টলি শিকিছো ইনফ্যাক্ট আলি সেঠিৰ এটা গান আছে তোমাৰ চাঁদনী ৰাত yes চাঁদনী ৰাতৰ আগত ফোক ষ্টুডিও নহয় এই তাৰ এলবাম yes এলবামৰ গান তাত এই কথাটো লিখা আছে তুমি ভিডিওটো চালে বা আমাৰ অডিয়েন্সে চালেও গম পাব wasl it's written there wasl and firak it consists of two things বেলেগ লিখে মানে থাকে সো তোমাৰ ফোক ট্ৰনিকা সোলো হেৰিটো সোলো প্ৰজেক্টটো তাৰ এতিয়া কিমানটা গান কমপ্লিট হ'ল 8টা মান গান কৰিলা ন 3 বছৰত 4 বছৰ ৰানিং 8টা মান গান কৰিছো তাৰে ভিতৰত কাৰ লগত কোলাবৰেট কৰিলা তুমি মানে প্ৰথম প্ৰণয়দাৰ লগত কৰিছো ফাৰ্স্ট গানটো ৰজন দনাই প্ৰণয় দত্ত যে প্ৰণয় দত্তৰ লগত কৰিছো তেতিয়া মানে আমি মানে লাইক প্ৰণয় আমি যত কাহিলি পাৰ্ট আছিল আমাৰ ঘৰৰ ওচৰতে নেইবাৰ প্ৰণয়দা সো প্ৰণয়দাৰ লগত ফাৰ্স্ট কোলাব কৰিছিলো তো তাৰ পিছত কৰিছো প্ৰিয়াংকুদাৰ লগত কৰিছো তাৰ পিছত পিংকুলৰ লগত কৰিছো ক্লেনজৰ লগত কৰিছো তাৰ পিছত নিজে কৰিছো নিজে মিউজিক কৰিছো নিজে প্ৰডিউস কৰো সো মই সবৰ লগত ট্ৰাই কৰি আছো যে নিজৰ জোনটো সবৰ লগত কেনেকৈ মই সোমাব পাৰো সবৰে ষ্টাইল অফ মিউজিকত পিংকুলৰ ষ্টাইলটোত কেনেকৈ মই ব্লেন্ড কৰিব পাৰো ক্লেনজৰ ষ্টাইলটোত কেনেকৈ DX ষ্টাইলটোত মই কেনেকৈ ব্লেন্ড কৰিব পাৰো আৰু দিস গাইজ আৰ ভেৰি ব্ৰিলিয়েণ্ট সিহঁতে নিজৰ কামটো ইমান ধুনীয়াকৈ কৰি আছে ক্লেনজ হওক DX হওক পিংকুল হওক টাইফুন হওক ট্ৰিভ হওক তাৰপিছত বহুত টাভৰিড আছে ৰন্দীপ আছে সিহঁতে নিজৰ কামটো কিন্তু সিহঁতৰ কামটো লগত মই কেনেকৈ ব্লেন্ড হ'ব পাৰোঁ সেইখিনি মই ট্ৰাই কৰি আছোঁ আৰু তাকে নিউ এজ মিউজিক প্ৰডিউচাৰ যোনবোৰ অসমৰ লাইক দেৰ কাইণ্ড অফ ব্ৰিঙিং এ হোল নিউ সাউন্ডস্কেপ হয় হোল নিউ সাউন্ডস্কেপ আৰু স্পেকট্ৰামটো বহুত বেলেগ শুনাই আছে আৰু মানুহে মোৰ লাগে যে মানুহে উইদিন 5-6 ইয়াৰ্ছ সেই সাউণ্ডটো প্ৰায়ৰ সাউণ্ড বনাব মোৰ লাগে আই এম 100% চিয়'ৰ কাৰণ মই এতিয়া ৰিচেণ্ট টাইমছত আপুনি শুনিব লাহে লাহে সাউণ্ডটো পুৰণা প্ৰডিউচাৰ্ছখিনিও কিন্তু সেই সাউণ্ডটো আনিব চেষ্টা কৰি আছে
কাৰণ সেই চাউণ্ডটো বহুত ৰিভলিউচনাৰী হয় য়েছ আফটাৰ ডেট এট চাম পইণ্ট অফ টাইম 15-20 বছৰ পিছত আৰু অৰ্গেনিক আপুনি যেনেকৈ চাইক্লিক ন আমাৰ চাইকেলত ৰোটেট হ'ব ইলেক্ট্ৰনিক মিউজিক কিবা মিউজিকৰ পিছত গৈ কিনে আৰু এটা চাম পইণ্ট অফ টাইম অৰ্গেনিক মানুহৰ স্যাচুৰেশ্যন হৈ যাব আহিব অৰ্গেনিক সেনেকে আপুনি মানে বেলেঞ্চ কৰি থাকিব লাগিব আৰু আপডেটেড হৈ থাকিব লাগিব ডেফিনেটলি সো মিউজিক বস্তুটোৱে হেনেকুৱা আপডেশ্যনৰ ওপৰত থাকে ৰাইট তোমাৰ এনে কাৰ লগত কাম কৰি ভাল লাগে আটাইতকৈ মানে কাৰ লগত প্ৰথম কথা ক'ব গ'লে আই এম ভেৰি লাকি মই প্ৰিয়াংকু দাক লগ পাইছোঁ অ'কে চ' প্ৰিয়াংকু দা মোৰ মেণ্টৰো হয় মই মিউজিক এনেও ফ্ৰেংকলি ক'ব গ'লে মই গান বনাম বুলি ভবা নাছিলোঁ কেতিয়া মানে গান গাম এজ এ ছিংগাৰ তুমি এটা পডকাষ্টো কৰিছিলা য়েছ আমি আমাৰ নিজৰ পডকাষ্ট এটা আছিলে প্ৰিয়াংকু দা আৰু মোৰ চ' আমাৰ সেই পডকাষ্টটো বন্ধ কৰাৰ ৰিজনো বহুত আমাক কিছুমান ক্ষেত্ৰত কিছুমান বস্তুত মানুহে অলপ বেয়া পালে চ' সেইটো কাৰণে ইটছ অ'কে কেনেকুৱা ধৰণৰ এতিয়া ধৰক আমি মানে দুটা পডকাষ্ট মানে মেগা ভাইৰেল গ'ল এটা পডকাষ্ট এইটো হ'ল শেখৰ দাৰ লগত এটা পডকাষ্ট গৈছিলে আমাৰ চ' সেইটো পডকাষ্ট জুবিনদাৰ কিবা জুবিনদাৰ যে পেডিষ্ট হয় বা জুবিনদাৰ গোটেই প্ৰগ্ৰেমিং চব তেওঁৱে কৰে তাতে দুটামান কথা পতা গ'ল তাতে আমি বেলেগ কনচেপ্টত কৈছিলে শেখৰ দাই চ' মানুহে বেলেগ কনচেপ্টত ল'লে এনেকৈ তাৰপিছত প্ৰিয়াংকু দাৰ মোৰ সদায় মটিভটো আছিলে যে আমি এটা মিছআণ্ডাৰষ্টেণ্ড কৰিলে নেকি য়েছ মানুহে অলপ মিছআণ্ডাৰষ্টেণ্ড কৰিলে আৰু আমাৰ এটা কথা আছিলে যে আমি সদায় পজিটিভলি মিউজিকেল আৰ্কাইভ কৰিব বিচাৰিছিলোঁ আমি কোনো এক্টৰ মাতা নাই আমি সদায় মিউজিচিয়ানছ মাতিছিলোঁ আমাৰ পডকাষ্টত চাব বুলবুল দা যিমান কিবৰ্ডিষ্ট গিটাৰিষ্ট ড্ৰাম প্লেয়াৰ সুৰুজ দা চব আমাৰ মিউজিচিয়ান কথা পাতিছোঁ আমি যোনে ধৰ লাটু দা আহিছে নিজৰ বেছখন লৈ নিজৰ বেছত কি কৰিব পাৰোঁ ঋষভ আহিছে নিজৰ কেনেকৈ বেছত আমি কেনেকৈ ট্ৰানজিয়েণ্ট খেলিব পাৰোঁ কেনেকৈ কি কৰিব পাৰোঁ সেইবিলাক বস্তু স্লেপ কি হয় ট্ৰাম্বলিং কি হয় এইবিলাক চব বস্তু সেনেকৈ টেকনিকেল কথা পাতিছিল ইনফৰমেশ্যন চ' আমাৰ আৰ্কাইভ কৰিম ভাবিছিলোঁ আৰু আৰ্কাইভ হ'লোঁ এট চাম পইণ্ট অফ টাইম কিন্তু মাজতে এই বস্তুটোৰ কাৰণে প্ৰিয়াংকু দা আৰু মই অলপমান মানে দুখ পালোঁ যে আমাৰ সেইটো মটিভ নাছিলে আৰু আমাৰ কনচেপ্টটো সদায় পজিটিভ আছিলে চ' সেইটো পজিটিভ মটিভত যদি মানুহে আমাক গালি পাৰে ইউ ডোণ্ট ডিজাৰ্ভ আছ আৰু প্ৰিয়াংকু দা ডাইৰেক্ট এনেকৈ কৈছে দে ডোণ্ট ডিজাৰ্ভ আছ ত' আমি নকৰিলোঁ একেলগে আহিছে যে আমি বন্ধ কৰিলোঁ ত' ভাল লাগে আৰু ভাল কৰিছোঁ আৰু মানুহ সেই প্ৰিয়াংকু দাক মই লগ পাই বহুত লাকি ফিল কৰোঁ প্ৰিয়াংকু দা মোৰ মেণ্টৰ হয় মোৰ লাইফত মই মিউজিক বনাম বুলিহে ভাবিছিলোঁ দেই মই মিউজিক প্ৰডিউচ কৰিম ভাবিছিলোঁ এতিয়া ছিংগাৰ হ'ম বুলি ভবা নাই ছিংগাৰটো মোৰ একদম মাইণ্ডতে নাছিল প্ৰিয়াংকু দা এনেকুৱা ধৰণৰ মানুহ যোনে মোক কৈছিল যে অৰিজিনেল বনা গান কৰ কি কৰি আছ এইবিলাক তই গান ভাল গাৱ যদি মই তেনেকৈ গালোঁ হয় ময়ে গান গালোঁ হয় তোৰ নিচিনা গাব পাৰিলে এনেকৈ কয় মানে প্ৰিয়াংকু দাও ছিংগাৰ আছিলে গান গাইছে চ' সেই বস্তুটো মোক বহুত ট্ৰিগাৰ কৰিছে প্ৰিয়াংকু দাই বহুত হেল্প কৰিছে চ' প্ৰিয়াংকু দাৰ লগত কাম কৰি বহুত ভাল লাগে পিংকুলৰ লগত কাম কৰি ভাল লাগে ক্লেঞ্জৰ লগত কাম কৰি ভাল লাগে আৰু ভাল লাগে নতুন মানুহখিনিৰ লগত কাম কৰি ভাল লাগে প্ৰণয় দাৰ লগত কাম কৰি ইজ ভেৰি জিনিয়াছ বাৰু ক্লেঞ্জ বহুত জিনিয়াছ ডিএক্সে আছে ডিএক্সে বহুত জিনিয়াছ ত' ইহঁতৰ লগত কাম কৰি ভাল লাগে চ' আই এনজয় মেণ্টৰশ্বিপৰ কথা তুমি ক'লা কলাৰাভাৰ ষ্টাৰ্টিংটো কেনেকৈ হ'ল আচ্ছা কলাৰাভা কৰাৰ ৰিজনটোতো প্ৰিয়াংকু দাই অলৱেজ প্ৰিয়াংকু দা আমাৰ চবতকৈ জচিলা মানুহ এজন প্ৰিয়াংকু দা আমাতকৈ কিমান ডাঙৰ বাট প্ৰিয়াংকু দাৰ যোনটো জোচ সেই জোচটোক মইতো আমি মেটচে কৰিব নোৱাৰোঁ ইমান মানে জচিলা মানুহটো চ' কলাৰাভা মানে হ'ল ইনাৰ ভইচ আমাৰ মনৰ ভিতৰৰ মাতটোক কলাৰাভা বুলি কয় কলাৰাভাৰ মিনিংটো সেইটো হ'ল ইটছ নট লাইক বহুতে ভাবে যে কলাগুৰু বিশ্বপ্ৰসাদ ৰাভা ময়ো ভাবিছিলোঁ য়েছ বাট ক'ব গ'লে প্ৰিয়াংকু দা আৰু মই কলাৰাভা মানে বিশ্বৰাভাৰ বহুত ডাঙৰ ফেন আমি বহুত ডাঙৰ ফেন মানে তেওঁৰ যোনটো দি গৈছে তেওঁৰ যোনটো কম্পজিশ্যন তেওঁৰ লিখনি কোনো নোৱাৰে কৰিব ক'ব গ'লে আৰু 100 বছৰত নোৱাৰে কৰিব কোনো নোৱাৰে কিন্তু আমি সেই টাৰ্মটো লৈ কিনে আমি বহুত ৰিচাৰ্চ কৰি কিনে কলাৰাভা মানে ইনাৰ ভইচ অফ এ পাৰ্চন এজন মানুহৰ ভিতৰৰ মাতটো চ' সেই সেনেকৈ মানে প্ৰিয়াংকু দাৰ মই আৰম্ভ কৰিলোঁ কলাৰাভা সেনেকৈ আমি আৰম্ভ কৰিলোঁ কলাৰাভা চ' বহুত ভাল লাগিলে আৰু এটা ইমান মই ভাল লাগে যে
আমাৰ অসমৰ যিমান ছিংগাৰ আছে চবে এনেই আমাৰ লগত কলাব কৰিছে এনেকুৱা নহয় জাষ্ট এটা কল কৰিছোঁ আজি মই ইয়াৰ থ্ৰুদি ক'ব সানিধ্যক এটা ফোন কৰিছোঁ সানিধ্যক ভাইটি এনেকুৱা কৰিব লাগে সি ওৱান শ্বট অ'কে নিহাদা পঠাওক গানটো মই গৈ আছোঁ সি ষ্টুডিঅ' আহি প্ৰেক্টিচ কৰি গাই থৈ গৈছে চ' আই এম ভেৰি থেংকফুল যোন প্ৰিয়ংকা বা নিপন তাৰপিছত আমাৰ ৰোহিত সোণাৰ চবেই নিজৰ পদ্মনাভ বৰদলৈ চবেই মানে নিজৰ পুৰা 100% দি কৰিছে আৰু কোনো মানে পইচাৰ কাৰণে কৰা নাই বিৰাট ভাল লাগে আমাৰ ভাল প্ৰজেক্ট বনাও নিজে কৰিছে যে অ'কে ভালকে কৰিব লাগিব নিজে লিখিছে ৰূপম ভাই নিজে আহিছে লিখিছে লিৰিক্স নিজে আহিছে নিজে নিজৰ গান লিখিছে নিজে নিজৰ কম্পজিশ্যন কৰিছে নিজৰ ৰূপম দাই গান লিখা বুলি মই গম পোৱা নাছিলোঁ মই বহুত ভাল লাগে মানে এনেকুৱা মানুহে যেতিয়া তেওঁলোকৰ অলৰেডি নিজৰ নাম আছে অলৰেডি নিজৰ কাম হৈ আছে তাৰপিছত আমাৰ এটা সৰু প্ৰজেক্টত তেওঁলোকে নিজৰ টাইম ইনভেষ্ট কৰি কিনে নিজৰ 100% দিয়াটো আমি বহুত লাকি ফিল কৰোঁ মই প্ৰিয়াংকদাই বহুত লাকি ফিল কৰোঁ তো সেনেকৈ আমাৰ বেণ্ডটো এতিয়া বেণ্ড কালাৰাভাৰ আমি এটা বেণ্ডে কৰিছোঁ তাতে ঋষভ দা আছে প্ৰিয়াংকু দা আছে বাবলা দা আছে কিবৰ্ডত ড্ৰামছত বিৰাজ আছে ত' ভায়লিনত সুস্মিতা আছে বাহিত দীপাংকৰ আছে ত' আমি লাহে এডিশ্যন আমি এইবাৰ ৰঙালীও কৰিছোঁ ত' ভাল লাগিছে মানে প্ৰিয়ংকা বাহঁতে ইমান বেছি ছাপৰ্ট কৰিছে আমাক চ' ইটছ এণ্ড এভৰি মিউজিচিয়ানছ বা ছিংগাৰে আমাক ছাপৰ্ট কৰিছে চ' উই আৰ ভেৰি থেংকফুল যে ইমানখিনি আমাক ছাপৰ্ট কৰিছে এটা সৰু প্ৰজেক্টত চ' আই এম অলৱেজ থেংকফুল টু প্ৰিয়াংকুদা আৰু প্ৰিয়াংকুদাই বহুত হেল্প কৰিছে মোক লাইফত হয় হয় shout out to প্ৰিয়াংকুদা yes always আমি প্ৰিয়াংকুদাকো মাতিব পডকাষ্টত ডেফিনেটলি তেওঁৰ টাইম পালেতো আমি মাতিম মই কম প্ৰিয়াংকুদাক বহুত মানে ইনফৰমেশ্যন পাব বহুত বস্তু শিকিব পাৰে তেখেতৰ পৰা একদম তেওঁ মানে নিজে ইনষ্টিটিউট এখন তেওঁ বহুত জানে তেওঁ ইমান নেদেখায় বাট তেওঁ বহুত জানে ইটছ এণ্ড এভৰি বস্তু তেওঁ ইজ দ্য ফাৰ্ষ্ট পাৰ্চন অসমত যোনে নিজৰ গীটাৰ ইনষ্ট্ৰুমেণ্টেল এলবাম ওলাইছে আৰু ইনষ্ট্ৰুমেণ্টেল এলবামটো এটা শুনিব এটা ট্ৰেক শুনিব এটা ট্ৰেকৰ টাইম ছিগনেচাৰ যদি ওলাই দিয়ে এবাৰ শুনোতে মই নাম বদলাই দিম টাইম ছিগনেচাৰ বেলেগ ট'টেলি ঘূৰি থাকে বস্তুবিলাক 6 মাত্ৰা 6 হাফ 6 এন 7 এন 8 এন 9 এন এনেকৈ চলি থাকে গোটেই কি বনাইছে এলবাম মানে বেলেগ লেভেলৰ কাম কৰিছে টেকনিকেলি মানে বহুত ষ্ট্ৰং আৰু তেওঁ সেনেকৈ নেদেখায় খালি যে মই ইমান কিবা কৰিছোঁ বাট তেওঁ বহুত কৰিছে লাইফত বহুত আমিতো চবে মানে কি আৰু উই জাষ্ট নো হিম এজ এ গিটাৰিষ্ট এক্সেক্টলি বা নৰ্মেল মানুহে আৰু তেওঁ মিক্স মাষ্টাৰ চব কৰে চব পাৰে বহুত ভাল কৰে চব পাৰে কৰিব চ' আই লুক আপ টু হিম আৰু চ' নিহাৰ আমি মিউজিকৰ কথা বহুতখিনি পাতিলোঁ বাট ৰিচেণ্ট টাইমছত দেখা গৈছে মিউজিক এটা হিট কৰিবৰ কাৰণে গানটো ৰিলছত চলিব লাগে এতিয়াতো কেতিয়ালৈকে চলিব আৰু ক'ত গৈ আছে বাৰু মিউজিক ইণ্ডাষ্ট্ৰিটো এনেকৈ এতিয়া কি হ'ল আগতে মানুহে 10 মিনিটৰ গান বনাইছিলে 10 মিনিট আমি শুনিছিলোঁ আপুনি গজল এটা যেনেকৈ 15 মিনিটৰ গজল থাকে আমি গোটেই গজলটো শুনো এটা ষ্টেঞ্জা জানো এটা পেৰাগ্ৰাফ গাব পাৰোঁ আজিকালি কি হ'ল 15 ছেকেণ্ডত থাকে আপুনি গোটেই গানটো বটলা বনাই দিয়ক 15 ছেকেণ্ডটো যদি আপুনি কেটচি বনাই দিলে আপুনি হিট আল্টিমেটলি চ' ইট ইজ এফেক্ট কৰিছে বাট এট ছাম পইণ্ট অফ টাইম এইটো এডভান্টেজ এটা হয় কি আমাৰ নিচিনা মানুহ এটাই যাৰ হাতত পইচাৰ মনিটৰীটো অকণমান আমাৰ কম হৈ থাকে যে আমি নিজক কেনেকৈ প্ৰমোট কৰিটো আমাৰ বহুত আমাৰ কাৰণ কি হৈছিল মাজতে অসমত এনেকুৱা হৈছিল আপুনি টিভি চেনেলে গৈ নিজৰ গানটো দিব লাগে হয় এতিয়া কি হ'ল জানেনে এতিয়া সময়টো হ'ল এতিয়া নিজে ইনষ্টাগ্ৰাম আছে আপলোড কৰক 79 ৰুপিজৰ এটা বুষ্টিং মাৰক আপুনি সেইটোৰ পৰা আপুনি নাই কমেও পাব ভিউজ অকণমান হ'লেও ৰিচ হ'ব আৰু যদি আপোনাৰ গানটোৰ কেপাচিটি থাকে তেনে আপুনি সেই গানটো মানুহে আঁকোৱালি ল'ব চ' এট ছাম পইণ্ট অফ টাইম ইট ইজ হেল্পিং আৰু এট ছাম পইণ্ট অফ টাইম মিউজিকেলি মানে আমি উইক হৈ গৈ আছোঁ বাট হেল্প কৰে কাৰণ মোক নিজে মই আজি আপোনালোকৰ মাজত বহি থকাৰ ৰিজনটো হ'ল মোক ইনষ্টাগ্ৰামে হেল্প কৰিছে মোৰ এই আধা ফুটা হওক কিবা হওক এইবিলাক চব গান ৰিলছত গৈছে ৰিলছত পৰম হওক চবেই ৰিলছ মানে 50-60 হাজাৰ ৰিলছ বনিছে গানবোৰ ট্ৰেণ্ডিঙত গৈছে ড্ৰপটোত চবেই নাচিছে কিবা কৰিছে মোক সেনেকৈ মানুহে চিনি পাইছে চ' ইট ইজ হেল্পিং বাট
এট সাম পইণ্ট অফ টাইম মানে গানৰ মানে কেলিবাৰ যোনটো কেলিবাৰত থাকে যে আপোনাৰ এই গানটো মানে ইমানখিনি যাব বা ইমানখিনি কৰিব ইমান বেছি দীঘল গান নকৰোঁ আজিকালি সেইকাৰণে গান 2 মিনিট 3 মিনিট হৈ গ'ল গানটো 1 মিনিটো হৈ গ'ল 1 মিনিটো হৈ গৈছে আজিকালি শ্বৰ্ট গানেই গুচি যায় চ' সেনেকুৱা টাইপে মানে এডভান্টেজ ডিছএডভান্টেজ দুটাই আছে খালি সেই আৰু অৰিজিনেল মিউজিকটো অলপমান মৰি গৈ আছে আৰু সেইটো বেয়া লাগে আৰু কাৰণ সেইটো হ'ব নালাগে আৰু 1 মিনিটৰ গান বনালে মানে তুমি 30টা মান গান বনাব লাগিব এখন 30টা এলবাম কৰিব কাৰণে সেইটো হৈছে কথাটো আজিকালি এক্সটেণ্ডেড প্লে ইপি এখন আপোনাৰ 6টা গান থাকে ইপি এখন এনে ইপি এখনত 4টা গান থাকে আগতে হয় কিয় 6টা গান থাকে জানে কাৰণ ডিউৰেশ্যন কমি গ'ল ন এক্সটেণ্ডেড প্লে মানে কি আল্টিমেটলি ডিউৰেশ্যনটোহে কম বেছি সিমানখিনি হ'ব লাগে এতিয়া 6টা মান গান কৰিব লগা হ'ল ইপিত সেইটো বুজি পাইছোঁ বহুত এডভান্টেজ ডিছএডভান্টেজ দুটাই আছে হয় ইপি এখনত ইনষ্টাগ্ৰাম ভালে হয় বেয়াও হয় দুটাৰ মাজত আৰু তোমাৰ মতে কি হয় মানে বেষ্ট ষ্ট্ৰেটেজিটো কি হয় ছিংগল নে ইপি নে এলবাম বেষ্ট ষ্ট্ৰেটেজি মিক্স অফ এভৰিথিং বেষ্ট ষ্ট্ৰেটেজি প্ৰথম ছিংগল কেইটামান বনাব লাগে আৰু সেইকেইটা ছিংগল একদম মানুহৰ কাৰণে বনাব লাগে নিজৰ কাৰণে নহয় মানে আপুনি যেতিয়া নিজৰ কাৰণে গান বনাব সেই গানটো কেতিয়াও নাযায় বিং জেনুইন মানে আৰু আধা ফুটা গানটো নিজৰ কাৰণে বনোৱা নাই এইটো গানটো ক'ব গ'লে ইমানো মানে বেষ্ট ছংছ এভাৰ প্ৰডিউচৰ মাজত মোৰ নহয় এনে ভাল লাগে গানটো কৰিছোঁ ইউনিক কৰিব চেষ্টা কিন্তু সেই মানুহে ভাল পায় আপুনি যোনটো ভাল নাপায় সেইটো কিন্তু মানুহে ভাল পায় আপুনি চাব বহুত নিজৰ একদম 100% লগাই এটা মিউজিক কৰিব সাংঘাতিক কৰ্ডছ লগাই মিউজিক কৰিব সেইটো কেতিয়াও নাযায় কেতিয়াও নাযায় মানুহে নাপালে নাযায় হয় মানুহে কোনটো ভাল পায় জানেনে আপুনি এনেই কৰিছে বোলে টোপনি মাৰি মাৰি বনাইছে বোলে প্ৰডিউচ কৰিছে টোপনি মাৰি মাৰি গাইছে সেইটো মানুহে বা কি গান গাইছে বে বঢ়িয়া বে বা ইউ আৰ অসম মেন এনেকুৱা টাইপ হৈ যায় মানে তাকে বস্তু সেই মানুহে চিম্পলিচিটি ভাল পায় সেইটোৱে ৰিয়েলিটি সেইটো চিম্পলিচিটি ভাল পায় মানে বলিউডো আজিকালি চিম্পল আগৰ পৰাই চিম্পল সেই বলিউড সদায় চিম্পল কিয় কাৰণ সিহঁতি জানে যে চিম্পল বস্তুটো গোটেই পেন ইণ্ডিয়াত চলিব আপুনি পাইনাপল এক্সপ্ৰেছ আগাম এইবিলাক কোনে শুনিছে কোনো শুনাই নাই ভালকে এটা পাইনাপল এক্সপ্ৰেছৰ এটা গান যদি কোনোবাই উঠি আহি কিনে কোনোবাই গুণগুণাই আছে মই নাম কোনো গুণগুণাবই নোৱাৰে সেইকেইটা গান কাৰণ ইটছ ভেৰি টাফ তেওঁলোকৰ গানবিলাকে টাফ চ' চিম্পল বস্তু বহুত ভাল হয় মানে ষ্টেজ শ্ব' বহুত ভাল হয় সিহঁতৰ ষ্টেজ শ্ব' বহুত ভাল সেইটো সিহঁতৰ সেই ষ্টেজ শ্ব' চাবৰ কাৰণে সিহঁতৰ অডিয়েঞ্চখিনি আমাৰ নিচিনা যায় আমাৰ নিচিনা হয় যোনে অলৰেডি মিউজিক কৰি আছে মিউজিক ভাল পায় মানে এতিয়া এনজয় মিউজিক সিহঁতি আমি সিহঁতক চাব যাম হয় ৰিচেণ্টলি তুমি ভিক্টৰ দাসৰ লগত কাম কৰিছিলা ভিক্টৰ দাৰ লগত এটা গান আহি আছে হয় আৰু মই ক'ব বিচাৰোঁ হি ইজ ভেৰি গুড গাই বহুত ভাল মানুহ এজন তেওঁক যেনেকৈ তেওঁক পৰ্ট্ৰে কৰে মানুহে তেওঁ সেনেকুৱা নহয় তেওঁ বহুত ভাল মিডিয়াই কৰে আৰু মানুহ কৰে যাৰ এই মই ক'লোঁ যে অনলাইন মানুহখিনি যাৰ একো কাম নাই জীৱনত সিহঁতি বেয়া ক'বই চ' ভিক্টৰ দা ডাজন্ট গিভ এ শ্বিট এবাউট এনিৱান তেওঁৰ কাকো খাতিৰ নকৰে আৰু সেই এটিটিউডটোৰ কাৰণে মোৰ বহুত ভাল লাগে আৰু তেওঁৰ লগত গান এটা কৰি আছোঁ কেইলি 3.0 বুলি চ' গানটো এটা ট্ৰিবিউট গান হয় আমাৰ তুষাৰৰ কেৰিলি যোনটো ফ্ৰেঞ্চাইজি তুষাৰৰ ডিএক্সে চ' তুষাৰে কেৰিলি 1 কেৰিলি 2 সিয়ে গাইছে সিহঁতৰ এটা ফ্ৰেঞ্চাইজ আছিলে তো তাৰপিছত তুষাৰ 31st নাইটত সি ঢুকালে আমাৰ মাজত নাই লাষ্ট 31ৰ ৰাতি 31 ডিচেম্বৰ চ' 12:30 মানত তাৰ এক্সিডেণ্ট হ'ল আৰু স্পট ডেথ হৈ গ'ল চ' এণ্ড মোৰ চবতকৈ ভাল ভাই এজন আছিলে ভাল ভাইটি এজন আছিলে আৰু আই ৰিয়েলি মিছ হিম চ' আমিতো একো কৰিব নোৱাৰোঁ আপুনি এতিয়া যোৱা মানুহজনক কেতিয়াও টানি ধৰি ৰাখিব নোৱাৰে এইটোতো ভগৱানে চুজ কৰিছে তাক লৈ যাব কিন্তু আমি কি কৰিব পাৰোঁ তাৰ মিউজিকেলিটিক চিন্তা ৰাখিব পাৰোঁ তাক আমি আমাৰ মিউজিকৰ থ্ৰু দি এটা ট্ৰিবিউট দিব পাৰোঁ কাৰণ আমি এইখিনিয়ে কৰিব পাৰোঁ যোনখিনি কৰিব পাৰোঁ আমাৰ শক্তি সেইখিনি চাই আমি তাক সেইখিনি ট্ৰিবিউট এটা দিম ভাবিছিলোঁ ইনফেক্ট ভিক্টৰ দা আমাৰ লগত আহিলে ভিক্টৰ দা ইজ ভেৰি ইণ্টাৰেষ্টেড আৰু বহুত ভাল লাগিছে তেওঁ আমাৰ লগত কৰি আছে চ' আমাৰ গীতটো মাৰ্চৰ ৰাষ্ট্ৰলৈ ওলাই যাব চ' হপিং ফৰ দ্য বেষ্ট আৰু কি হয় ভাল হ'ব মই আশা কৰিছোঁ ভাল হ'ব চ' তুমি বিহু ছিজনৰ কথা কৈছিলা বিহু ছিজন আহি আছে এজন আৰ্টিষ্ট তোমাৰ নিচিনা ছিংগাৰ বুলি কৈছোঁ মই যিহেতু তুমি ছিংগিং আৰ্টিষ্টটো কোনোৱে নহয়
এইটো আপুনি জানে আৰ্টিষ্ট শিল্পী হোৱাটো বহুত ডাঙৰ কথা চ' আজিকালি যে self acclaimed we are artist শিল্পী আমি শিল্পী কোনো হ'বই নোৱাৰে শিল্পী আৰু টিচাৰ শিক্ষক এই দুটা বস্তু এনেকুৱা বস্তু ন বেলেগ মানুহে ক'ব লাগিব সমাজে ক'ব লাগিব যে তেওঁ ভাল টিচাৰ তেওঁ ভাল শিল্পী কি তেওঁ নিজে ক'ব নোৱাৰে যে মই শিল্পী হয় আমি এতিয়া নিজে ক'ব নাই যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শিল্পী হয় ভূপেন হাজৰিকাদেৱ শিল্পী হয় জয়ন্ত হাজৰিকাদেৱ শিল্পী হয় কিন্তু আমি ছিংগাৰ হয় মিউজিচিয়ান হয় গিটাৰিষ্ট হয় মিউজিক প্ৰডিউচাৰ হয় শিল্পী নহয় মানে চ' আৰু বহুত কৰিব লাগিব বহুত কৰোঁ শিল্পী বস্তুটো আমি চাগে গোটেই জীৱন কৰিও শিল্পী হ'ব নোৱাৰোঁ কোনো আমিও হ'ব নোৱাৰোঁ মেবি আমাকো চাগে এট চাম পইণ্টত ছিংগাৰ বুলিয়ে ক'ব শিল্পীটো হোৱাটো টান মানে মই ভাবোঁ সেই কালচাৰেল ইম্পেক্টটো থাকিলে চাগে থাকে ছ'চাইটিক আপুনি যেতিয়ালৈকে কিবা নিদিয়ে ছ'চাইটিক কিবা এটা ৰিভলিউশ্যন নকৰে তেতিয়ালৈকে আপুনি শিল্পী টাৰ্ম লোৱাটো বহুত টান আৰু আজিকালি ইনষ্টাগ্ৰামত চবেই লিখি দিয়ে আৰ্টিষ্ট এইটো বহুত ডাঙৰ ৱৰ্ড হয় মোৰো ইনষ্টাগ্ৰামত আছে আৰ্টিষ্ট বুলি মই গুচাব লাগিব চৰি বস্তুটো কি আই ডোণ্ট থিংক যে মই এটা একদম বেয়া নাপাব নাই মই বেয়া নাপাওঁ কাৰণ কেটেগৰী কেইটামান থাকে ন চ' মানে মই নিজক আৰ্টিষ্ট বুলি টাৰ্ম কৰাটো বা কোনোবা নিজে নিজক আৰ্টিষ্ট বুলি টাৰ্ম কৰাটো মই ভালকৈ নাপাওঁ কাৰণ মই তেওঁলোকক যোনবিলাক অৰিজিনেল আৰ্টিষ্টৰ পৰা আমি তেওঁলোকৰ ডিচাইপেল হয় তেওঁলোকৰ সমান আমি হোৱাই নাই এতিয়ালৈ হোৱা নাই চ' সেইটোতো হয় মই বিষ্ণুপ্ৰভাৰ সমান হ'ব পাৰিম নেকি মই 8টা গান কৰি কিনে আপুনি নিজে মোৰ অকাত আছে নেকি মোৰ নোৱাৰে কেতিয়াও নোৱাৰে বিষ্ণুপ্ৰভাই আমাৰ ফ্ৰীডম ফাইটাৰ অসম আন্দোলনৰ পৰা আৰম্ভ কৰি চব বিষ্ণুপ্ৰভাই কৰিছে তাৰপিছত আমি ক'ব পাৰোঁ মই শিল্পী হয় বিষ্ণুপ্ৰভাৰ সমান গৈ কিনে ইম্পচিবল বহুত ডাঙৰ ডাঙৰ ছিংগাৰ হৈ আছে আৰ্টিষ্ট হোৱা নাই তো সেইটো মানে মোৰ কনচেপ্ট আৰু অ'কে তোমাৰ কেইটামান আপকামিং প্ৰজেক্টছৰ কথা ক'বা নেকি আপকামিং প্ৰজেক্ট মই ৰিচেণ্টলি 3.0 সেইটো আহি আছে কথা ক'লা আৰু মই নিজৰ এলবাম এটা কৰি আছোঁ মনগীত বুলি মনগীতৰ 3টা গান ৰিলিজ কৰিলোঁ এইটো বছৰৰ লাষ্টলৈ গোটেই এলবামটো শেষ কৰিম 12টা গান থাকিব আৰু গানৰ ডিউৰেশ্যন বেছি কৰিছোঁ এইবাৰ চ' মনগীত টোটেলি মানে মনগীত ৰাখিছোঁ কাৰণ মনৰ পৰা যি ওলায় সেইটো এলবামত মই ভৰাম তাতে কোনো জনৰা নাই কোনো একো নাই যে মই ইলেক্ট্ৰনিক কৰিম অৰ্গেনিক কৰিম মই চব কৰিছোঁ চবৰ লগত কৰিছোঁ চ' মনগীতটো এটা ভাষ্ট এখন প্ৰজেক্ট এটা এলবাম কৰিছোঁ আৰু এই এলবামটো ফৰ দ্য ফাৰ্ষ্ট টাইম মই নিজৰ কাৰণে কৰিছোঁ মই কাকো শুনাবৰ কাৰণে কৰা নাই মানে যদি শুনিবি মই ইনফেক্ট মোৰ 3টা গান ৰিলিজ কৰি 3টা গানত মই না বুষ্টিং মাৰিছোঁ না কিবা কৰিছোঁ যি গৈছে নিজে গৈছে কাৰণ মানে এইটোত মই এফৰ্ট লগাব বিচৰা নাই জাষ্ট মোৰ এটা পৰ্টফলিঅ' যে মই লাইফত এনেকুৱা গানো কৰি থৈছোঁ মোৰ নিজৰ পিছৰ জেনেৰেশ্যনটোৱে যে ক'ব যে মানুহে খুচৰি চালে যে নিহাৰদা এনেকুৱাও কৰিছে আৰু সেইটো কাৰণে কৰিছোঁ প্ৰজেক্ট ফকট্ৰনিকাটো মই মানুহৰ কাৰণে কৰোঁ কাৰণ সেইটো ইম্পেক্ট পেলাবই লাগিব কাৰণ আজি যদি মই নেপেলাওঁ কোনো নকৰিব সেইটো মোৰ মানে মই কৰিবই লাগিব আৰু মই মানুহৰ কাৰণে কৰিব লাগিব চ' ডেট মানুহে সেই বস্তুটো ইম্পেক্টটো পায় আৰু সেই মোতকৈ বেছি ভালকৈ কৰে আৰু নকৰিলে চাগে সেই বস্তুটো হেৰাই যাব আজি মহ খেদা গীত কোনে জানে নোহোৱা কমে জানে কোনো নহয় আজি চবতকৈ বেয়া লাগে গোৱালপাৰীয়া লোকগীতটোৰ কাৰণেও বহুত মানুহে কাজিয়া কৰি আছে আপুনি ভালকৈ চাব আপুনিতো তাতে আছে তাতে থাকা হয় বহুতে কোচ ৰাজবংশী গীত বুলি কাজিয়া কৰি আছে কিবা কৰি মই নকওঁ যে এইটো কাবাৰ হ'ব পাৰে তেওঁলোকৰ গীত বাট এট দ্য এণ্ড অফ দ্য ডে এইটো অসমৰ গান ন হয় চবৰে উই ইউনাইট এজ টুগেডাৰ আমি অসমীয়া অকল সেই হিন্দু টাইপ বস্তু আমি অসমীয়া মানে হ'ল যে গোৱালপৰীয়া মানুহখিনি অসমীয়া নহয় বা অমুকখিনি অসমীয়া নহয় সেনেকুৱা নহয় অসম ইউনাইট কৰে আমি গোটেইখিনি মানুহ কোচ ৰাজবংশী মিচিং তিৱা চব মানুহখিনি মিলি আহোম চবখিনি মিলি আমি অসম এটা অকণমান মানুহে অকণমানৰ কাৰণে অসমখন নহয় হয় চ' সেইটোৱে আৰু ময়ো আধা কোচ ৰাজবংশীয়ে হয় সেইটোৱে চ' আপুনি কেতিয়াবা ক'ব নেকি মই কোচ ৰাজবংশী জেগাৰ পৰা আপুনি অলৱেজ বাহিৰত যেতিয়া যাব আপুনি ক'ব মই অসমৰ পৰা আহিছোঁ বা গুৱাহাটীত আহিলে ক'ম যে মই গোৱালপাৰা হয় আৰু অসমৰ বাহিৰত যেতিয়া যাব মুম্বাই ৱেৰ ইউ আৰ ফ্ৰম আপুনি ক'ব আই এম ফ্ৰম আছাম চ' উই আৰ প্ৰাউড টু বি ফ্ৰম হিয়াৰ অসমৰ পৰা আমি বিলং কৰোঁ চ'
মোৰ মতেদি এটাই হয় আমি অসমীয়া ডেফিনেটলি আৰু আমাৰ বহুত ডাঙৰ ডাঙৰ মানুহ আছে প্ৰতিমা পাণ্ডে বাইদেউ আছে ৰামেশ্বৰ পাঠক আছে শংকৰদেৱ আছে আজান ফকীৰ আছে আজান ফকীৰ আজি আমাৰ মানুহে হিন্দু মুছলিম বুলি কাজিয়া কৰিছে আৰু আই এম এগেইনষ্ট দিছ কিয় যদি শংকৰদেৱে আজান ফকীৰৰ কথা লিখিব পাৰে শংকৰদেৱে যদি আজান ফকীৰৰ লগত একেলগে কাম কৰিব পাৰে আজান ফকীৰৰ এটা কথাত যদি শংকৰদেৱৰ কথা থাকিব পাৰে তেওঁলোকে যদি ইমান তেওঁলোকৰ মাজত ইমান ইউনিটি আছিলে আজিকালিৰ যুগৰ মানুহে কি হিন্দু মুছলিম কৰি আছে বেছলেছ হয় কথাবিলাক এইটো আৰু ডিটেৰিয়েট হৈছে মই বাহিৰৰ কথা নাজানো ইউপিৰ কথা নাজানো বাট অসমৰ মানুহখিনি এনেকুৱা নহয় আমি শংকৰদেৱৰ জেগাৰ মানুহ হয় আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জেগাৰ মানুহ আজান ফকীৰৰ জেগাৰ মানুহ হয় তেওঁলোক আমাৰ ডিচাইপল হয় তেওঁলোকৰ মাটিত আমি জন্ম হৈছোঁ চ' তেওঁলোকৰ আমি ক্ৰনলজিটো ফ'ল' কৰিব লাগে মোৰ মতেদি কালচাৰটো তেনেকৈ তেখেতে তেওঁলোকে ইমান বছৰ ইমান কাম কৰি কি হ'ল যদি আমি আমাৰ পিছৰ জেনেৰেশ্যনটো ৰাখিবই নোৱাৰিলোঁ তো সেইটো মোৰ মানে তেওঁলোকে শিকাই যোৱা ভাল কথাখিনি যদি আমি নুশুনিলোৱে নুবুজিলোৱে যদি ইউজলেছ মানে তেওঁলোকে চাগে ওপৰত বহি চাই আছে চিট কি শিকালো ইহঁতক ইয়েহে শিকিলে ইহঁতে এনেকুৱা টাইপ হৈছে মানে বস্তুটো ঠিকাৰহে মানে এনেকুৱা টাইপ আজিকালি আমাৰ মানুহে এতিয়া গৈ আছে উৰিয়া ফালৰ গান বনাই আছে কিবা কিবি উৰিষ্যা ফালৰ এই দিনচেক গান কৰে অ'কে বাট ৱেৰ ইজ আৱাৰ কালচাৰ কৰি আছে মানে কিছুমানেতো চিধা চিধি উৰিয়া বিহাৰী গান কপিও কৰি আছে কৈ আছে আৰু এনেকৈ মিউজিকটো আমাৰ অসমত এই পডকাষ্টটো চোৱাৰ পিছত চাগে মোক কোনোবাই দিবও গালি মোকো দিব আৰু মই গালি খোৱাৰ কাৰণে ৰেডি I don't give a damn but সেই আৰু মানে যোনখিনি আল্টিমেটলি খিনি আমাৰ অপিনিয়ন মানে কি আৰু নিজৰ অপিনিয়ন আৰু যদি শুনিব মন আছে নুশুনিলে আৰু নুশুনিলে তাই চবৰে নিজৰ কথা আমি অকলে জন্ম লৈছোঁ অকলে নিজৰ পইণ্ট অফ ভিউ আমাৰ নিজৰ মাথা এটা আছে আমি নিজে ভাবিব পাৰোঁ চবেই নিজৰ থট প্ৰচেছত কাম কৰিলে অকলে এদিন গুচি যাব লাগিব অকলেই গুচি যাব থৰি না আমি কোনোবা একদম এগালমান সম্পত্তি চবকে লয় বা গাৰ্লফ্ৰেণ্ডজনী লৈ মৰিম নেকি নমৰো ন চবেই অকলেই যাব লাগিব হয় So last segment এটা আমি rapid fire round কৰিম okay আৰু rapid fire round মানে তুমি জানা rapidly question আৰু rapidly answer দিব লাগিব let's go তো তুমি ৰেডি নে okay ready okay এটা question সুধিম ইংলিশ অসমীয়া মিক্স কৰি সুধিম যেনেকৈ মোৰ সুবিধা হয় তুমি তোমাৰ আনসাৰটো দিলে ঠিক আছে তোমাৰ আটাইতকৈ প্ৰিয় ব্যক্তি গোটেই পৃথিৱীত মা ভাবিছিলোঁ Favorite person to work with? I'll love to work with যাৰ লগত তুমি অলৰেডি কাম কৰিছা কৰিছোঁ অলৰেডি কাম কৰিছোঁ প্ৰিয়াংকুদা আৰু কাৰ লগত কৰিব বিচাৰা সলিম সুলেমান আচ্ছা মিউজিক বুলি ক'লে এটা শব্দ তুমি কি বুজা বা কি ফিল কৰা লাইফ তুমি মানে সৰি ফেভৰেট প্লেচ টু ভিজিট অসমতো তুমি থাকা ন অসমতে ঘূৰি ভাল পাওঁ ফেভৰেট ফুড মাৰ হাতৰ ভাত দালি চব্জি হেং আউট কৰি ভাল পোৱা জেগা একদম হেং আউট কৰি মই ভাল নাপাওঁ বাট মই ঘূৰিলেও মানে ফেমিলি লৈ ঘূৰি ভাল পাওঁ মাহঁতৰ অ'কে ফেভৰেট ষ্টুডিঅ' মোৰ নিজৰ ঘৰৰ হোম ষ্টুডিঅ'টো বেষ্ট এনচাৰ এজন এনেকুৱা আৰ্টিষ্ট যোন আমাৰ মাজত আজি নাই যোনগৰাকী আমাৰ মাজত আজি নাই কিন্তু তুমি কাম কৰা বহুত মন আছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বহুত মন আছিল মানে বহুত মানে মই যদি সেই সময়ত জন্ম ল'লোঁ হয় মই তেওঁকতো এপ্ৰ'চ কৰিলোঁ হয় জীৱনত কিবা এটা হ'লেও একো নহ'লেও কিবা লিখি হ'লেও দিলেও হ'ল মই বহুত ডাঙৰ ফেন তেখেতৰ আমি সকলোৱে ফেন বহুত ডাঙৰ ফেন বহুত আইডেলাইজ কৰোঁ শংকৰদেৱৰ পিছত যে কাৰোবাক আইডেলাইজ কৰোঁ তেখেত বহুত বেছি আনমেটচেবল মানে বহুত বেছি ভাল পাওঁ মই তেখেতক আৰু মানুহজন পলিটিকেলি বহুত কাৰেক্ট আৰু তেওঁৰ চবতকৈ ভাল লগা ৰিজনটো হ'ল তেওঁ কাকো খাতিৰ কৰা নাই
চ' সেই বস্তুটো মোৰ বিৰাট ভাল লাগে তেওঁক ফ'ল' কৰা মানুহকেইজনো কাকো খাতিৰ নকৰে চ' বাট আৰু এজন মানুহৰ মই নাম ল'ব লাগিব যাৰ কাৰণে মই মিউজিক কৰিছোঁ মানে যাক মই দূৰৰ পৰা চাই মই একলব্য টাইপ মই তেওঁক চাইছোঁ সেইটো হ'ল পাপন দা মই পাপন দাৰ ইমান হাৰ্ডক'ৰ ফেন হয় পাপন দা আৰু মই ছেইম স্কুলৰ হয় কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা চ' মই ছেইম স্কুল মানে পাপন দা আগতে পাছ আউট মই বাচ্ছাতে পাপন দাক দেখা পাইছোঁ স্কুলৰ এনুৱেল ফাংচনত চ' পাপন দাক দেখিহে মোৰ মাইণ্ডত লাগিছে যে কোনোবাই গীটাৰ লৈও গান গাব পাৰে মই দেখাই নাই কাকো আজিলৈ মই আজিলৈকে মোৰ মানে তেতিয়া মোৰ ইউটিউবো নাছিল মোবাইলো নাছিল ইনফেক্ট আমাৰ কেবলো নাছিলে টিভিও নাছিলে এনেকুৱা নাছিল চ' পাপন দাক মই লাইফত ফাৰ্ষ্ট দেখা পাইছোঁ যোনে গীটাৰ লৈ গান গাইছে আৰু সেই মানুহজন দেখা পাই মানে গীটাৰ লৈ গান গাবই লাগিব চ' সেইজন মানুহ এইটোৱে কৰিব লাগিব য়েছ পাপন দাক দেখি দীঘল চলি পাপন দাৰ জোনাকী ৰাতি ৰিলিজ হৈছে 2005 য়েছ ৰিলিজ হৈছে মাত্ৰ আৰু পাপন দাই তেতিয়া গাইছিলে মাইজান আৰু মন মোৰ উৰি গুচি যায় মানে অকলে গীটাৰ লৈ গাইছে দীঘল চুলি পাপন দা আহিছে বেগি পেণ্টছ পিন্ধি মোৰ এতিয়াও মনত আছে ফটো ভিডিঅ' নাই তেতিয়াতো ফোনে নাই তেনেকুৱা চেলফি কেমেৰা নাই বাট মই মানে পাগল হৈ গৈছোঁ আৰু সেই মানুহজনক ইমান ভাল পাওঁ বহুত বেছি ভাল পাওঁ মানে মই হাৰ্ডক'ৰ ফেন মানে পাপন দা মানে বহুত মানে বিগেষ্ট ফেন মানে পাপন দাই মিউজিকেল মানে সাউন্ডস্কেপটো চেঞ্জ কৰি দিলে এক্সেক্টলি গোটেই স্পেক্ট্ৰামটোৱে বদলাই দিলে গীটাৰত বিহু বনাই দিছে ড্ৰামছত ৰিদম পেটাৰ্ণ বনাইছে বিহুৰ ধেমালি ইলেক্ট্ৰনিকাও তেওঁৱে আনিছে বিহু ৰক মানে আনিছে বুলি নকওঁ বাট পপুলাৰাইজটো তেওঁ কৰিছে তেওঁ তো বৈথাম আৰু একদম ভিতৰৰ গান এটা লৈ আজি এনেকুৱা ফেমাছ কৰি দিছে মানে বহুত বেছি কৰিছে মই মানে আই এম নট এগেইনষ্ট এনি আদাৰ ছিংগাৰ বাট মই পাপন দাক বহুত আইডলাইজ কৰোঁ মানুহজনক মই বহুত ভাল পাওঁ আৰু তেওঁ লগ পালে যদি মোক তেওঁ নামাতেও বোলে তেওঁ বোলে কৈছে দে গুচি দে তেতিয়া মই একো বেয়া নাপাওঁ কাৰণ মই ডিজাৰ্ভ নকৰোঁৱে তেওঁ মোক ইমান বেছি মোক মানে আইডলাইজ কৰিছে চ' মই তেওঁক দূৰৰ পৰা চাই মানে বহুত ভাল পাওঁ তুমি ইমান ভাল ভাল কাম কৰি আছা পাপন দাই তোমাৰ কথা শুনিলে বা জানিলে তোমাক লগ পালে ভালকে মাতিব দিয়া ইমান মেবি বাট মই পাপন দাক মানে একদম ফ্ৰম হাৰ্ট আই অলছো ফিল when he goes through your catalog আৰু ন তেওঁ ভাল পাব শুনি তোমাৰ মিউজিক বহুত কৰিছে আৰু তেখেতক বহুত আইডলাইজ কৰিছোঁ লাইফত চ' এনেকৈ আগবাঢ়ি চবে গৈ থাকিব তেওঁতো কিমান বেলেগ টাইপৰ মিউজিক কৰিলে তেওঁ ৰেগে কৰিছে তেওঁ বব মাৰ্লি বেণ্ডৰ লগত পাৰফৰ্ম কৰিছে ধেমালি নেকি ইমান ডাঙৰ কাম কৰিছে তেওঁ যদি সেনেকৈ থাকিলে যে মই এটাই DNB চব কৰিছে লিকুইড DNB কৰিছে ৰেগে কৰিছে ৰিডিম ডবষ্টেপ কৰিছে চব কৰিছে নিউক্লিয়াৰ লগত কৰিছে হাউচ কৰিছে কি কৰা নাই তেখেতে তেখেতক চোৱা ইমান ইজি নহয় মানে চোৱাটোতো বাৰু কি আৰু মানে সেইটো এনেকৈ কাৰোবাক চোৱাটো সপোন হ'বও নালাগে চবে নিজৰ মতে কৰিব লাগে সেই আৰু তেওঁৰ এটা পজিশ্যন আছে চ' আই এম ট্ৰাইং চ' আৰু ভাল কাম কৰোঁ চ' যেনেকৈ পাপন দাৰ পৰা মই শিকিছোঁ মোৰ পৰা নিশিকিলেও মোৰ মিউজিকখিনি শুনি যেন মোতকৈ ভাল কোনোবাই কৰে মোৰ সেইটোৱে ইচ্ছা আৰু মোতকৈ ভাল কোনোবাই ৰিপ্ৰেজেণ্ট কৰে অসমখনক কাৰণ মোৰ যিমানখিনি মাথাই পাৰে সেইখিনিয়ে কৰিছোঁ চ' মোৰ ইমানো নলেজ নাই যে মই এটা সাংঘাতিক কিবা কৰি দিব পাৰিম কিন্তু মোতকৈ বেছি কোনোবাই আৰু ষ্টাডি কৰি কিনে ভালকৈ কৰিব লাগে সেইটোৱে আৰু মোৰ গ'ল অল ৰাইট থেংক ইউ ছ' মাছ থেংক ইউ নিহাৰ তুমি আহিলা আমি ভালকৈ কথা পাতিলোঁ আকৌ আহিবা এবাৰ বহুত কথা থাকি গ'ল আচলতে নাই মোৰ ভাল লাগে আপোনাৰ মোৰ একচুৱেলি ভাল লাগে জেগাটো আমাৰ আড্ডা প্লেচ এটাও আছে আগৰ পৰা চ' আই ৰিয়েলি এনজয় ডু ইট অল আপোনাক ভাল লাগে আপোনাৰ কথা পাতিলে সদায় পজিটিভ ফিল এটা হয় মোৰ আই এম গ্ৰেটফুল যে মই আপুনিও নিজৰ ইপি এটা কৰি আছে তেখেতেও ইপি এটা কৰিছে সেইটোৰ বিষয়ে কম আমি অলপ আৰু কাম মিউজিক কৰে তেখেতে ত' আমি আই এম ভেৰি কম মানুহক ব্লেছড চ' থেংক ইউ ছ' মাছ কেনেকুৱা লাগিলে আজি এক্সপিৰিয়েঞ্চটো গুড বহুত ভাল লাগিল বহুত ভাল লাগিল আৰু যেন আপোনালোকৰ আগুৱাই যায় তাকে আৰু ডাঙৰকৈ আপুনি কৰিব পাৰে যোনটো আপুনি গ'ল ভাবিছে আপুনি চিনেমা লিখি আছে চিনেমা কৰক সেইবোৰ ইয়াত কেমেৰাৰ আগত নক'বা চ' আই এম ভেৰি প্ৰাউড অফ ইউ আপোনালোকে গিভ আপ কৰা নাই সেইটো মোৰ বহুত ভাল লাগে সৰু কৰি হ'লেও কৰি আছে বহুত ভাল লাগে নয়ন আছে সেইপিনে হি ইজ ডুইং গুড জইন কৰিছে আমাক
সিও ভাল গান গায় ভাল লাগে আৰু আপোনাক চব আমি মিউজিচিয়ানছৰ মাজত যেতিয়া মিউজিকৰ কথা পাতো ন এটা পজিটিভ ফিল হয় মানে অৰাটো বহুত বেলেগ ফাইনেলি গান এটা হৈ যায় আপুনি গাধ এটাৰ আগত যদি ভাল কথা কয় ন সিহঁতি বুজি নাপায় আপোনালোকৰ মাজত কথা পাতি ভাল লাগে এফাকে আপোনালোকে গীত গাব খুজিছোঁ আশা কৰোঁ ভাল পাব ऐ सखी मोरे पिगा घर गाए ऐ सखी मोरे पिगा घर गाए भाग लगे इस आंगन को भाग लगे इस आंगन को अपने पिया के मैं बल बल जाऊं मैं तो खरी थी आस लगाए मैं तो खरी थी आस लगाए मेहंदी कजरा भाग सजाए हो देखी सूरतिया अपने पिया की देखी सूरतिया अपने पिया की सानी सर म पानी सानी पमर म पमर म पमर सानी सा र म र ब म र म पमर सा Thank you. Thank you, Nihar. Thank you.